নমস্কাৰ কোন আছে নিশা 9 বাজিবৰ হ'ল আৰু ভাবিলোঁ অকণ লাইভ আহোঁ ঘপককৈ মন গ'ল গুচি আহিলোঁ সেইকাৰণে কোন আছে কেনেকৈ আছে নাজানো বাৰু এজন দেখিছোঁ দুজন দেখিছোঁ কোনোবা আছে লাইভত দেই 8জন দেখিছোঁ এতিয়ালৈকে দিগন্ত নাথ গগৈ হেল্ল' আকাশ নীলিম হাই বেদান্ত বেজবৰুৱা ৱাচিং প্ৰাঞ্জল তালুকদাৰ আছো কাকলি দাস ৱাচিং পূজা হাজৰিকা দাদা কি খবৰ নিতুল বড়ো পাৰ্থ প্ৰতিম হাই দাদা হেল্ল' তৃষ্ণা পাৰ্থ তৃষ্ণা শেখৰ শাশ্বত গগৈ পোৱালি কি খবৰ হাই দাদা হাই তৃষ্ণা কুমাৰ ভাস্কৰ জ্যোতি এই ভাস্কৰ দা ৱেভ কৰি দিছোঁ তোমাক জয় গুড ইভিনিং দাদা গুড ইভিনিং বেদদা এই দিল্লীৰ পৰা বেদদা জইন কৰিছে কৌশিক অধ্যাপক হেল্ল' কৌশিক কি খবৰ মই ভালে আছোঁ মোৰ ভাল ভাস্কৰ দা তোমাৰ কি খবৰ নিশ্চয় ভালে আছা হাই জান বেদান্ত বেজবৰুৱা বিহুৰ শুভেচ্ছা দাদা ধন্যবাদ আপোনালোক বহুত শুভেচ্ছা থাকিলে জয়া বৰা মই আছোঁ দেই দাদা থেংক ইউ গৰিমা শইকীয়া হেপী বিহু আপোনালোক বহুত শুভেচ্ছা থাকিলে বিহুৰ শুভেচ্ছা থাকিল বেদান্ত তোমালৈও ভালে আছোঁ ঘৰতে আছোঁ খুব ভাল কথা জান ভালে থাক যেনেকৈ ৰূপম কাশ্যপ দত্ত প্ৰাঞ্জল গোস্বামী দাদা চে চামথিং এবাউট অ' গড আছোঁ ভাল লাগিল দেখি থেংক ইউ তোমাক বহুত দিন দেখা নাই লকডাউন শেষ হোৱাৰ পিছত লগ পাম প্ৰীতি প্ৰিয়দৰ্শিনী হাই প্ৰীতি সুস্মিত সুনীল আহিলে পুনম লস্কৰ শ্বাহিদুল ইছলাম হাই শ্বাহিদুল ই খুব ভাল ফটোগ্ৰাফাৰ দেই ৰূপম বৰুৱা ৰূপম দা নমস্কাৰ ভালনে দাদা মই ভালে আছোঁ বঢ়িয়া নিপন তালুকদাৰ লাভ ইউ দেখি ভাল লাগিছে তোক ষ্টে ছেফ থেংক ইউ নিপন হি ইজ মাই কলেজ মেট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড কলেজ বেটছৰ ৰঙালী বিহু শুভেচ্ছা থকা মন শইকীয়া ধন্যবাদ নিখিল তালুকদাৰ ইজ ৱেভ ৱাচিং নিখিল ইমৰান হুছেইন ধ্ৰুৱজ্যোতি চবকে হাই দি দিছোঁ দেই উদয়তা কি খবৰ মই ভালে আছোঁ শেখৰ শাশ্বত উই ৱান ন' ইয়'ৰ ভিউজ এবাউট দ্য সুনীল ঋতুৰাজ নমস্কাৰ কি খবৰ পোৱালি দুষ্ট ঋতুৰাজ এইটো এটা মস্ত দুষ্ট পোৱালি আমাৰ মৰাণৰ বাট হি ইজ ভেৰি টেলেণ্টেড খুব ভাল ড্ৰামা কৰে সি দিল্লীত পঢ়ি আছে খুব ভাল ড্ৰামা কৰা ল'ৰা নিপনজ্যোতি ডেকা ঘৰত কি লিখিলি বুজি নাপালোঁ দেই নিপন বঢ়িয়া বহুত মানুহ আছে বাপৰে মই ভাবিছোঁ কোনো নাথাকিব নেকি এতিয়া বহুত ধন্যবাদ নমিতা দাস আপোনালৈও নৱবৰ্ষৰ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ পাপন দাহঁতে গান গাইছে আপোনাৰ ফালৰ পৰা বিহু ডান্স এটা লাগিছিল ঠিকেই কৰিব লাগিব নতুন এইখন পুৰণি কৌশিক এখন পুৰণি হয় নতুন বস্তু একো নাই কিনা মিছ ইউ জান জয়দীপ বৰুৱা পল্লৱ মহন্ত পল্লৱ ইনু বৰুৱা ইনুবা নমস্কাৰ দেই বিহুৰ শুভেচ্ছা জনালোঁ আৰু থেংক ইউ আজি বহুত ডাঙৰ কথা এটা গম পালোঁ ইনুবা মোৰ খুব ভাল লাগিলে গম পাই পেলাই ধন্যবাদ আমাক শিকাই দিয়াৰ বাবে যে অসমৰ প্ৰথমগৰাকী কোৰিঅ'গ্ৰাফাৰ কোন আছিলে বহুত ধন্যবাদ ইনুবা এইটো মানে বহুত ডাঙৰ কথা আজি গম পালোঁ একচুৱেলি মই যেতিয়াৰ পৰা মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছোঁ মই প্ৰথম পাইছোঁ অসীম দাক তাৰপিছতে মই পাইছোঁ কমলনাথ ছাৰক
তাৰপিছতে মই পাইছোঁ জিনিবাক আৰু জিনিবাৰ পৰাই মই একচুৱেলি কোৰিঅ'গ্ৰাফি ABCD শিকিছিলোঁ গতিকে ইনুবা বহুত বহুত ধন্যবাদ জনাইছোঁ তোমালৈ থেংক ইউ ছ' মাছ চ' আজি অকণমান কোৰিঅ'গ্ৰাফিৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ যদি আপোনালোক কোনেও বেয়া নাপায় এবাউট মাই জাৰ্ণি এজ এ কোৰিঅ'গ্ৰাফাৰ এজ এ ডান্সাৰ মই কাক কেনেকৈ পাইছিলোঁ আৰু কোন কেনেকৈ এই লাইনটো কেনেকৈ আমাৰ গৈ আছে চ' কোৰিঅ'গ্ৰাফি এটা চাবলৈ গ'লে কোৰিঅ'গ্ৰাফাৰ বা কোৰিঅ'গ্ৰাফি এটা বৃহৎ চেপ্টাৰ লাভলি বা গতিকে মই ভাবিলোঁ আজি অকণমান কোৰিঅ'গ্ৰাফিৰ ওপৰতে কথা পাতোঁ সুকন্যা কি খবৰ দীপক দা নমস্কাৰ অম্বৰীশ বেদান্ত লগ পোৱাৰ আশা লাকি পৰী শইকীয়া নিশ্চয় লগ পাম পৃথিৱীখন বহুত সৰু অকণমানি হাই অদা কি খবৰ মই ভালে আছোঁ পোৱালিটোৰ কি খবৰ তহঁতৰ অম্বৰীশ মই ভালে আছোঁ সকলোৱে সুধিছে মোৰ খবৰ কি মই একদম ভালে আছোঁ গতিকে মই আজি কথা পাতিব বিচাৰিছোঁ কোৰিঅ'গ্ৰাফিৰ ওপৰত কোৰিঅ'গ্ৰাফাৰ্ছ অসমৰ কোন কোন কেনেকৈ আছে চ' মই যেতিয়া মোৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ আজি মই ইনুবাৰ পৰা গম পালোঁ যে অসমৰ প্ৰথমগৰাকী মহিলা কোৰিঅ'গ্ৰাফাৰ আছিলে আমাৰ গৰিমা হাজৰিকা বাইদেউ বৰ্তমান অসুস্থ বুলি গম পাইছোঁ আৰু আশা কৰিছোঁ বাইদেউ খুব সোনকালে গৰিমা বাইদেউ খুব সোনকালে আশু আৰোগ্য হওক হেল্ল' দাদা হেল্ল' ঋষি পালি গতিকে প্ৰথম হ'ল তেখেত কিন্তু মোৰ সৌভাগ্য নাছিল যে মই তেখেতৰ লগত কাম কৰিম মই যিহেতু মোৰ কেৰিয়াৰ এজ এ বেক ডান্সাৰ মই ষ্টাৰ্ট কৰিছিলোঁ সেইটো সময়ত গতিকে মই মোৰ জীৱনৰ প্ৰথম কোৰিঅ'গ্ৰাফাৰ যদি মই কওঁ তেনেহ'লে সেয়া আছিলে অসীম বৈশ্যদা আৰু সেইটো সময়ত মই দুজন কোৰিঅ'গ্ৰাফাৰ বুলিয়ে জানো যিহেতু সেইটো সময়ত অসমীয়া ছবিৰ নতুন ট্ৰেণ্ড এটা আৰম্ভ হৈছিলে হাই সুনীতা অসমীয়া ছবিৰ নতুন ট্ৰেণ্ড ষ্টাৰ্ট হৈছিলে আৰু যৌৱনা আমনি কৰে ছবিখনৰ জৰিয়তে প্ৰিয়ম্বদা পটেল হাজৰিকা ৱাইফ অফ আচ্ছা আচ্ছা প্ৰিয়ম্বদা পটেল বাইদেউ প্ৰথম আছিলে কোৰিঅ'গ্ৰাফাৰ অসমৰ আচ্ছা আচ্ছা তোমাৰ ষ্ট্ৰাগল লাইফ মই ইউটিউবত পাই কিবা এটা লিখিছা তুমি ইনুবা মই পঢ়িব পৰা নাই ইমান ফাষ্ট গৈছে ফাৰ্ষ্ট কোৰিঅ'গ্ৰাফাৰ অফ আছামিজ ফিল্ম প্ৰিয়ম্বদা পটেল হাজৰিকা ৱাইফ অফ সুধাকণ্ঠ ভূপেন হাজৰিকা হয় থেংক ইউ দীপক দা সকলোকে জনোৱাৰ বাবে খুব ইম্পৰ্টেণ্ট কথা এটা আমি গম পালোঁ এইটো কনভাৰ্চেশ্যনত আজি যে প্ৰথমগৰাকী কোৰিঅ'গ্ৰাফাৰ আছিলে প্ৰিয়ম্বদা পাটিল হাজৰিকা আচ্ছা থেংক ইউ দীপক দা তাৰপিছতে তনভিয়ে চাই আছে নিৰ্মালীয়ে চাই আছে ঈশান বৰুৱা থেংক ইউ ঈশান স্পেইনিয়া আৰ্হি বিকাশ ৰাভা দিগন্ত সঞ্জীৱ ফুকন হাই সঞ্জীৱ ভালে আছা চাগে ঈশান বহুত আহিছে বাপৰে একদমমান আহি গ'ল কি পঢ়িম কি নপঢ়িম এনিৱেজ মই কৈ আছিলোঁ যে সেইটো সময়ত দুজন কোৰিঅ'গ্ৰাফাৰ আছিলে এজন হ'ল অসীম বৈশ্য আৰু আন একজন হ'ল জিনি মহলীয়া বাইদেউ অসীম বৈশ্য দা আৰু জিনি মহলীয়া বাইদেউ গতিকে অসীম বৈশ্যৰ ওচৰত মই প্ৰথম নাচ শিকিছোঁ আৰু তেতিয়া যৌৱনা আমনি কৰে প্ৰথম এনেকৈ এটা নতুন লহৰ অনা ছবি আছিলে সেইখনেই যৌৱনা আমনি কৰে এজ এ বেক ডান্সাৰ মই কাম আৰম্ভ কৰিছোঁ গতিকে সেয়া সৌভাগ্য হৈছিলে মোৰ অসীম দাৰ লগত কাম কৰিবলৈ তাৰপিছত অসীম দাৰ লগত তেনেকৈ কাম কৰি থাকোঁতেই লাহে লাহে ত্ৰিয়ন মহন্ত হাই ত্ৰিয়ন কবিতা বাইদেউ কবিতা বা ভালে আছা গতিকে মই কৈ আছিলোঁ যে তেনেকৈ কাম কৰি থাকোঁতেই মই সুযোগ লাভ কৰিছিলোঁ মোৰ গুৰু মোৰ শ্ৰদ্ধাৰ জিনি মহলীয়া বাইদেউৰ লগত কাম কৰিবৰ বাবে আৰু জিনি মহলীয়া বা হ'ল মোৰ জীৱনৰ এনেকুৱা এজন ব্যক্তি যোনে মোৰ গোটেই জীৱনৰ গতিপথ সলনি কৰি দিলে তেখেতৰ লগত কাম কৰিবলৈ এজ এ এছিষ্টেণ্ট মই সৌভাগ্যশালী বুলি ক'ব লাগিব যে এগৰাকী এনেকুৱা ব্যক্তিৰ লগত মই কাম কৰিবলৈ পাইছিলোঁ যাৰ পৰা মই কোৰিঅ'গ্ৰাফিৰ ABCD শিকিছিলোঁ আজিও ভয় লাগে জিনিবাৰ লগত এখন ছবি একেলগে কৰিবলৈ মই সুযোগ পাইছিলোঁ মুনা আহমেদ ডাঙৰীয়াৰ সেইদিনাখন
সেটত গৈ পেলাই যেতিয়া মই গম পাইছিলোঁ যে জিনিবা আহি আছে, জিনিবাই গান কৰি আছে, তালৈকে মোক মাতি পঠিয়ালে। মোৰ ভৰি কঁপি গৈছিল তাৰমানে সেইদিনাখন, যে একেখন ছবিতেই জিনিবায়ো কাম কৰিব আৰু ময়ো কাম কৰি সিমানখিনি ভয় কৰোঁ। আৰু এই ভয়টো হৈছে ৰেচপেক্ট, মোৰ বাৰ প্ৰতি থকা আকুণ্ঠ মৰম, ভালপোৱা আৰু শ্ৰদ্ধা। কাৰণ সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ কাৰণে আজি মই এজন কোৰিঅ'গ্ৰাফাৰ হিচাপে কাম কৰিবলৈ সুযোগ লাভ কৰিলোঁ, সুবিধা লাভ কৰিলোঁ, বুজি পালোঁ বস্তুখিনি কি। গতিকে তাৰপিছতে জিনিবাৰ লগত কাম কৰিলোঁ, জিনিবাৰ লগত কাম কৰি আহি পেলাই মই কোৰিঅ'গ্ৰাফী ফিল্ডত কাম কৰিবৰ কাৰণে সুযোগ পালোঁ। গতিকে মই মোৰ জীৱনত প্ৰথমগৰাকী যদি মানে ফিমেল কোৰিঅ'গ্ৰাফাৰ অসমত পাইছোঁ তেনেহ'লে সেয়া হ'ল জিনি মহলীয়া বাইদেউ। আৰু নাচি থকাৰ মাজতেই তেতিয়া মই ধৰক যাক যেনেকৈ লগ পালোঁ, জলিক লগ পালোঁ। জলি আমি একেলগে বেক ডান্স কৰিছিলোঁ। সেইটো সময়ত তন্ভী শৰ্মা আছিলে আমাৰ লগত। তন্ভীহঁত বহুত সৰু, তন্ভী, শ্যামন, ইহঁতি বহুত বেছি সৰু, অকণমানি মোৰ ভণ্টিহঁতৰ বয়সৰ সিহঁতি সেইটো সময়ত। গতিকে সিহঁতিও আজি বেক ডান্সাৰ কাম কৰি আহিয়ে আজি নিজকে মানে এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী হিচাপে নিজকে তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ সক্ষম হ'ল। গতিকে তেনেকুৱা ধৰণৰ কথা। তাৰপিছতে যেতিয়া জলি আমি বহুত পিছত আহিছোঁ। তাৰপিছতে মই বৰষাৰ কথা ক'ব লাগিব। বৰষায়ো এজ এ কোৰিঅ'গ্ৰাফাৰ কাম কৰিছে তেওঁলোকৰ ছবিত, আৰু তাই ষ্টেট লেভেলৰ ষ্টেট এৱাৰ্ড মানে পাইছিলে কোৰিঅ'গ্ৰাফীৰ কাৰণে। মনত বিৰিণাৰ জুই আছিলে, মনত বিৰিণাৰ জুই আছিলে আৰু গানটো বৰ ধুনীয়া আছিলে। কিবা গানটো মই পাহৰিছোঁ, কিন্তু বিৰাট ধুনীয়া, বিৰাট মিঠা গান এটা আছিলে। সেই গানটোৰ কাৰণে তাই পাইছিলে বেষ্ট কোৰিঅ'গ্ৰাফাৰ। জ্ঞান গৌতম, কি খবৰ? হি ইজ এ ভেৰি টেলেণ্টেড চিনেমেটোগ্ৰাফাৰ। আমাৰ জানমণি আমি একেলগে কৰিছোঁ এইবাৰ। জ্ঞান গৌতম ইজ আৱাৰ চিনেমেটোগ্ৰাফাৰ। বহুতে আহিছে, মই গোটেইবিলাক কমেণ্টবিলাক পঢ়ি যাব পৰা নাই, কাৰণ কথাখিনি ক'ব বিচাৰিছোঁ, ইম্পৰ্টেণ্ট এই কথাখিনি মোৰ কাৰণে বিশেষকৈ। আৰু আমাৰ যিসকল আছে মোৰ ফ্ৰেণ্ড লিষ্টত, বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলে নতুনকৈ এই লাইনটোলৈ আহিছে, তেওঁলোকে এই লাইনটোত জড়িত হৈছে, তেওঁলোকে বা বহুত এনেকুৱা আছে যে তেওঁলোকে এই লাইনটোত জড়িত হ'ব বিচাৰিছে। তেওঁলোকৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই এই কথাখিনি। আৰু আজিকালি এই কথাখিনি আজিলৈকে ক'ব লাগিব বুলি মই ভবা নাছিলোঁ, বা আমি কোনেও ভবা নাই যে এইখিনি কথা ক'ব লাগে। আৰু যদি কথাখিনি কোৱাই নহ'লেনো কেনেকৈ গম পাব? আজি আমিয়ে গম পোৱা নাছিলোঁ, আজি কথাখিনি ওলাইছে কাৰণে বহুতখিনি কথা গম পাইছোঁ। গতিকে ডাঙৰৰ পৰা কথাখিনি জানিবলৈ হ'লে, বুজিবলৈ হ'লে কথাৰ অৱতাৰণা হ'ব লাগিব। আৰু আজিকালি হৈছে টেকনিকেল মোবাইলৰ যুগ, সকলো আমি মোবাইলটোতে ব্যস্ত থাকোঁ, কথা বতৰা তেনেকৈ পতা নহয়। গতিকে দুখটো কিন্তু আমাৰ চবৰে গাতে আছে যে আমি কিছুমান বস্তু আমি নাজানো বা আমি জনা নাই। গতিকে মোৰ আজি মন গ'ল যে ঘৰত এনেই থকাতকৈ সময়খিনি অকণমান এইখিনিৰ ওপৰতে অকণমান কথা পাতোঁ, কোৰিঅ'গ্ৰাফাৰ্ছৰ ওপৰত কথা পাতোঁ। তাৰপিছতে বৰষাই কাম কৰা মই দেখিলোঁ। বৰষাৰ কাম কৰাৰ পিছতে মই ক'লোঁ, প্ৰথমতে গৰিমা বাইদেউ বুলি ভাবিছিলোঁ, এতিয়াতো গম পালোঁৱে যে গৰিমা বাইদেউৰ আগতে আৰু এগৰাকী আছিলে পাটিল, তেখেতে কৰিছে, পাটিল বাইদেউ তেখেতে কৰিলে। তাৰপিছতে আহিলে গৰিমা বাইদেউৰ নাম। তাৰপিছতে মই ক'লোঁ জিনিবাৰ নাম। জিনিবাৰ পিছতে বৰষাৰ নাম। তাৰপিছতে আহিলে মোৰ বন্ধু জলি বৰা। জলিয়ে বৰ্তমান কাম কৰি আছে। চিম্পল গগৈ, চিম্পল বাই বাহিৰত তেখেতে ডাইৰেকশ্যন, জাৰ্মানীত মই যিমান দূৰ জানো তেখেতে জাৰ্মানীত শিক্ষা গ্ৰহণ কৰিছে এবাউট ডাইৰেকশ্যনৰ তেওঁক এটা ক'ৰ্ছ কৰিছে, তাত তেওঁ পঢ়িছে তাৰ ওপৰত। তাৰপিছত তেখেতে ইয়াত আহি পেলাই কাম কৰি আছে। চ' চিম্পল বাৰ লগতো মই কাম কৰিছোঁ। চিম্পল বাৰ লগত কাম কৰাৰ মানে মজাটো অকণমান বেলেগ, সুকীয়া। চিম্পল বাৰ লগতো মই কাম কৰিছোঁ। তাৰপাছত এতিয়া যদি মই কওঁ একেবাৰে নতুন, সেইজনীক মানে একদম বাচ্ছাৰ পৰা দেখা, তাৰমানে সেইজনী ছোৱালী মই একেবাৰে বাচ্ছাৰ পৰা দেখা। তাই হ'ল প্ৰিয়ংকা কাশ্যপ, তুস্কি তাইৰ নামটো, আমি তুস্কি বুলি মাতোঁ ঘৰত। আৰু তাইক মই লগ পাইছিলোঁ। থেংক ইউ ত্ৰিয়ন, থেংক ইউ ছ' মাছ। তোমালৈ বহুত বহুত মৰম আছে, বহুত শুভেচ্ছা আছে। ত্ৰিয়নে খুব সুন্দৰ সুন্দৰ গান আপোনালোকক উপহাৰ দি আছে, আপোনালোকে শুনি আছে তাৰ গানবিলাক। কিন্তু আঁৰৰ মানুহজন যে ত্ৰিয়ন আপোনালোকে বহুতে গম নাপায়। নীল আকাশৰ বহুতকেইটা ছুপাৰহিট গীতৰ মিউজিক ডাইৰেকশ্যন একচুৱেলি ত্ৰিয়নে কৰিছে, ন ত্ৰিয়ন?
গতিকে মই কৈ আছিলোঁ যে টুস্কিৰ কথা টুস্কিক একদম সৰুৰ পৰা পাইছোঁ আৰু টুস্কিক এনেকুৱাকৈ পাইছিলোঁ টুস্কিৰ দেউতাক আৰু মাকক মই মামা মহা আৰু মাহী বুলি মাতোঁ কাৰণ কিয় তেওঁলোক হ'ল তন্বী শৰ্মাৰ মহা আৰু মাহীয়েক আৰু তন্বীৰ লগত খুব ঘৰুৱা এটা সম্পৰ্ক নিজৰ ভণ্টিৰ নিচিনা আৰু তন্বীৰ মানে মহাকৰ ছোৱালী হ'ল টুস্কি গতিকে টুস্কিয়ে নাচি খুব ভাল পাইছিলে খুব ভাল নাচে তাই সৰুৰ পৰা সাংঘাতিক নাচে তাই আগতে কম্পিটিশ্যন কৰে ডান্সৰ কম্পিটিশ্যন কৰে আমাৰ তন্বীয়ে শিকাই পেলাই পঠিয়াই একদম খুব নাচে তাই আহি আৰু তাই ক'ব লাগিব এটা কথাই শ্বি ইজ ছ' লাকি টুস্কি ইমান বেছি লাকি টুস্কিয়ে নিজৰ প্ৰথম ছবিখন কৰিয়েই ষ্টেট লেভেলত যিটো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিটো পুৰস্কাৰ প্ৰদান কৰা হয় ৰাজ্যিক চলচ্চিত্ৰ বঁটা বেষ্ট কৰিঅ'গ্ৰাফাৰ পাবৰ কাৰণে তেখেত সক্ষম হৈছিলে আৰু তেওঁৰ প্ৰথম ছবিখনেই আছিলে প্ৰিয়াৰ প্ৰিয় মুনিন আংকলৰ শেষ ছবি চ' ইমান লাকি তাই প্ৰথম ছবিখন তাই কৰিবলৈ সুযোগ পাইছিলে মুনিন আংকলৰ লগত ৰায়মান আংকলৰ লগত গতিকে তাৰপিছত টুস্কিয়েও কাম কৰি আছে আৰু এইকেইগৰাকী হ'ল আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত অসমীয়া ছোৱালী যোনে অসমত এজ এ কৰিঅ'গ্ৰাফাৰ কাম কৰি আছে আৰু জিনিবাৰ নামটো বাৰেপতি এইটো কাৰণেই ল'ব লাগিব মোৰো সেইটো হৈছিল উদয়দা আপোনাক লগ কৰিব ইমান ভয় লাগিল সেইবাবে আপোনাৰ কিবা এটা লিখিছে ভয় কৰিব লগা মোৰতো না শিং আছে না দাঁত আছে ডাঙৰ ডাঙৰ মই খুচি দিম হানি দিম একো নকৰোঁ কথা পাতিবলৈ কি ভয় কৰিব লাগে Trian, lots of love and lots of power for you. Do your good work always. Keep it up. টুস্কিয়ে সঁচাকৈয়ে ভাল নাচে মিণ্টু সঁচাকৈয়ে ভাল নাচে শ্বি ইজ এ ফেবুলাছ ডান্সাৰ আৰু এতিয়া যিহেতু কৰিঅ'গ্ৰাফি আৰম্ভ কৰিছে আমি খুব আশাবাদী তাইক লৈ পেলাইও গতিকে ভাল লাগে এই ব্যক্তিখিনিৰ কথা কৈ থাকোঁতে মই জিনি মহলীয়া বাইদেউৰ নামটো বাৰেপতিয়ে এইটো কাৰণে কৈ আছোঁ বিকজ জিনিবায়ে অসমত মই ভাবোঁ মানে নতুন জেনেৰেশ্যনখিনিৰ মাজত এটা জোৱাৰ আনিছিলে যে ছোৱালী কৰিঅ'গ্ৰাফাৰ হিচাপে কাম কৰা এটা জোৱাৰ আনিছিলে বুলি মই ভাবোঁ আৰু ল'ৰাৰ ক্ষেত্ৰতো বহুত আছে কৰিঅ'গ্ৰাফাৰ্ছ কিন্তু বিশেষকৈ আজি আমি ছোৱালী কৰিঅ'গ্ৰাফাৰখিনিৰ কথা পাতি আছোঁ আৰু বস্তুবিলাক কেতিয়া মানুহে গম পাব বা কেতিয়া মানুহে বুজি পাব যেতিয়া আমি কথা পাতিম তেতিয়াহে বুজি পাব নহ'লে কেনেকৈ গম পাব সেইকাৰণে মই আজি ভাবিলোঁ হাই সুৰেখা চেত্ৰী আপোনালোক সকলোৱে জানে খুব সুন্দৰ গীত গায় আৰু তেখেতৰ খুব সুন্দৰ গীত এটা মই কৰিঅ'গ্ৰাফ কৰিবলৈ সুযোগ পাইছিলোঁ মই ভাবোঁ মোৰ জীৱনৰ অন্যতম এটা শ্ৰেষ্ঠ গীত মায়াको सुबासा झर्नको छुमा এই নেপালী অসমীয়া হৈ মই বুৱাব বিচাৰো মৰমৰে নৈ নেপালী যদিও অসমীয়া মই না সুৰেখাৰ এই গীতটিত যে কিমানে নাচিছে নহয় ইমান ভাল লাগে আৰু সুৰেখা খুব টেলেণ্টেড ছিংগাৰ কুটকে টেলেণ্ট ভৰা हुआ है इस लड़की पे গতিকে সুৰেখা ভাল লাগিছে লাইভটো চাই আছা তুমিও সৰি তয়ো তুমি বুলি ক'লে কিবা খুব দূৰৰ নিচিনা লাগে ঠিক গকুল মহন্তই লিখিছে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহু বহুত শুভেচ্ছা জনালোঁ ধন্যবাদ হেল্ল' দাদা হেপী বিহু লটছ অফ লাভ সুৰেখা তোলো বহুত শুভেচ্ছা থাকিলে মাছ লাভ ফৰ ইউ পৰি বসুমতাৰীয়ে হাৰ্ট পঠিয়াইছে মই হাৰ্ট পঠাই দিছোঁ বহুত ভাল লাগে আপোনাৰ কাম কেতিয়াবা লগ পাম নিশ্চয় লগ পাম মাইনী নিশ্চয় লগ পাম হিমাংশু তাৰপিছতে আৰু কোন আছে ৰিংকুমণি ৰয় বাপৰে ইমান ফাষ্ট যায় মেছেজবিলাক পঢ়িবলৈ অসুবিধা হৈ যায় গতিকে মই সেইটো কাৰণে ভাবিলোঁ এইবাৰ ডেভিড ধন হাজৰিকা এতিয়ালৈকে জেতুকা নাই লগা কিন্তু আজি ৰাতি লগাম কাৰণ আজি হ'ল 7 বিহু আৰু 7 বিহুৰ সদায় জেতুকা লগাওঁ আজি দিনটো তেনেকৈ সময়ে নাপালোঁ আজি ছানডেও আছিলে কিবা কিবি অলপ ঘৰুৱা কাম কৰিলোঁ আৰু কালি বতাহ গাজনিৰ কোবত শুওঁতে বহুত দেৰি হ'ল চ' আজি মই সাৰ পাইছোঁ বহুত দেৰিকৈ গতিকে ৰাতিপুৱা উঠি পেলাই ইটো সিটো কৰি থাকোঁতে
আজৰি হৈ পেলাই জেতুকা লগাম গতিকে কাইলৈ পৰহিলৈ যিমানবিলাক ফটো আহিব হাতত চব জেতুকা থাকিব তাৰ পাছত হিমাংশু কলিতাই নিজৰ নামটোৱে শুদ্ধকৈ হিমাংশু কলিতাই লিখিব নোৱাৰে কি হ'লো অভি শৰ্মা কাক কৈছা কি কৈছা একো বুজি পোৱা নাই উৎপল ৰংপি বিকি কলিতা ক'ত আছা কেৰেলাত নেকি হে এইটো অদ্ভুত ধৰণৰ প্ৰশ্ন এটা সুধিলে যে শইকীয়া দীপাংকৰ শইকীয়া বৰ অদ্ভুত ধৰণৰ প্ৰশ্ন এটা সুধিলা বুজি নাপালোঁ এনিৱেজ শিৱা আমাৰ ৰাকুদাৰ অলপ অহংকাৰ নাই লাভ ইউ ৰাকুদা লাভ মজা সুৰেখা চিত্ৰী এতিয়া আৰু এটা কথা ক'ব বিচাৰিছোঁ মই সকলোকে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আচলতে yes the credit goes to you no সুৰেখা credit goes to you ইমান ধুনীয়া গান আছিল কাৰণে হয়তো ভালকে কৰিব কাৰণে মই সাহস পাইছিলোঁ আহি গ'লো মই বুলি কৈছে টিনা এতিয়া আৰু এটা কথা ক'ব বিচাৰিছোঁ আজি আপোনাৰ অৱনে এতিয়া হাৰিছোঁ বুলি আশা কৰিলোঁ বাপৰে পাৰ্থপ্ৰতিম দাস ধন্যবাদ জনাইছোঁ আপোনাৰ কথাখিনিৰ কাৰণে মই এজন একদম সাধাৰণ মানে কি বুলি ক'ম কৰ্মীহে এজন আচলতে মই তাৰ বাহিৰে একো কৰিব পৰা নাই এতিয়ালৈকে চেষ্টাহে অব্যাহত ৰাখিছোঁ কিবা এটা কৰিব পাৰিম বুলি বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ কথাখিনিয়ে সাহস দিছে মোক ধন্যবাদ জনাইছোঁ পাৰ্থপ্ৰতিম দাসলৈ এতিয়া ইয়াতে আৰু এষাৰ কথা ক'ব বিচাৰিছোঁ যে আজি মোৰ ছোৱালীজনীক বহুখিনি কথাই শিকাব পাৰিলোঁ লাভলি বৰুৱা দিহিঙীয়া থেংক ইউ লাভলি বা তই তোৰ ছোৱালীক বৰ সুন্দৰকৈ ডাঙৰ কৰিছ মই দেখি আহিছোঁ গতিকে তাইলৈ বহুত শুভেচ্ছা থাকিলে দীপজ্যোতি দীপাংকৰ কি খবৰ বিহুৰ শুভেচ্ছা জনালোঁ এতিয়া আৰু এটা কথা মই ক'ব বিচাৰিছিলোঁ ইয়াতে দুটামান মেছেজ আৰু পঢ়ি দিছোঁ বাৰু কস্তুৰীয়ে লিখিছে উদয়দা আপোনাৰ কোৰিঅ'গ্ৰাফীবোৰ বহুত ভাল লাগে ধন্যবাদ কস্তুৰী ৰঙালী বিহুৰ শুভেচ্ছা থাকিল উদয়দা মানৱজ্যোতি সোণোৱাল আপোনালৈ বহুত শুভেচ্ছা থাকিলে উদ্দীপন দত্ত হাই উদয়দা কি খবৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ তোমালৈ বহুত শুভেচ্ছা থাকিলে উদ্দীপন ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ৰুমি পাটগিৰিয়ে লিখিছে ৰাজশ্ৰী শইকীয়াই চাই আছে হাই ৰাজশ্ৰী মই বহুত লগ পোৱা আপোনাক 2003 চাই আপোনাৰ চাগে মনত নাই অসীম গগৈ ছাৰৰ লগত লগ পাইছিলোঁ গুৱাহাটীত আপোনাৰ ছাৰ মোৰ কোৰিঅ'গ্ৰাফাৰ আছিল আচ্ছা বন্দিতা বৰা দেখিলে হয়তো চিনি পাম বন্দিতা আজি বহু বছৰ হ'ল গতিকে পককৈ ধৰিব পৰা নাই বাৰু শান্তনু শইকীয়া দেৰিকৈ হ'লেও ৰঙালী বিহুৰ হিয়া পৰা শুভেচ্ছা জনালোঁ ধন্যবাদ শান্তনু তোমালৈও বহুত বহুত শুভেচ্ছা থাকিলে অথনি তুমি মোৰ পেজ এখনত লিখিছা যে বহুত নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী এনেকুৱা আছে শান্তনুৱে লিখিছে মোৰ পেজখনত যে আমি বহুতকে চিনি পাওঁ বহুতকে জানো কিন্তু কিছুমানৰ কাৰণে আমাকো বেয়া পায় বহুতে কিন্তু শান্তনু আজি ক'ব বিচাৰিছোঁ কাকো বেয়া নাপাওঁ নতুন প্ৰজন্মৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক ভাল পাওঁ প্ৰত্যেকজন নতুনকৈ অহা ল'ৰা ছোৱালীক এইটো কাৰণেই ভাল পাওঁ কাৰণ তেওঁলোক আমাৰ ভৱিষ্যত তেওঁলোকক আমি শিকাই বুজাই ল'ব লাগিব তেওঁলোকক আমি মৰম কৰি পেলাই বুজাই ল'ব লাগিব দাবী ধমকিৰে নহয় সেইটো কাৰণেই ভাল পাওঁ কাৰণ কিয় তেওঁলোকৰ কান্ধত আমাৰ পিছত তাৰমানে তেওঁলোকৰ কান্ধত পৰিব এটা গুৰু দায়িত্ব যে তেওঁলোকে তেওঁলোকৰ পিছৰ প্ৰজন্মখিনি আগুৱাই লৈ যাব লাগিব হাই বিজেতা বিজু গতিকে কেতিয়াও বেয়া নাপাওঁ দীপজ্যোতি দীপাংকৰে লিখিছে উদয় দা সুন্দৰ কথা কৈছে থেংক ইউ ৰাকেশে লিখিছে উদয় দা ভালনে দাদা কৌশিক কলিতা খগেন দাসে লিখিছে আই লাভ ইউ টু ৰিণী ভৰালীয়ে লিখিছে জন্মতে কিবা এটা লিখিলে পটককৈ গুচি গ'ল দাদাৰ চৰাইদেউত অহা মনত আছে নাই আছে অবিনাশ দেউৰী কিয় পাহৰিম উন্মেষা গৌতম অধ্যাপকে চাই আছে ৰঙালী বিহু শুভেচ্ছা জনাইছে মাধৱ কলিতাই তোমালৈ বহুত শুভেচ্ছা থাকিলে গাৰ্গী শইকীয়া পঠিয়াইছে হাই আল্পনা ভূঞাই ফুল দিছে ময়ো বহুত মৰম দিছোঁ কিবা এটা লিখিছে ইয়াত খোৱা কথা লিখিছিলে কোনোবাই গুচি গ'ল ওপৰলৈ নাপালোঁ পঢ়িবলৈ
পলমকৈ হ'লেও বিহুৰ শুভেচ্ছা জনাইছে ধন্যবাদ জনাইছোঁ মঞ্জুলা বৰুৱা কথা পাহৰিলে নেকি মঞ্জুলা আণ্টি মই প্ৰথমতেই কৈছোঁ গৰিমা বাইদেউৰ কথাটো একদম প্ৰথমতেই মই যেতিয়া লাইভটো আৰম্ভ কৰিছোঁ তাৰপিছতেই প্ৰথম মই কৈছোঁ গৰিমা বাইদেউৰ কথা তেখেত গম পাইছোঁ যে অসুস্থ হৈ আছে গতিকে একদম ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেত খুব সোনকালে সুস্থ হয় আৰু মঞ্জুলা আণ্টি আপোনাৰ কাৰণে বহাগ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাব পৰা নাই ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ আশীৰ্বাদ কৰিব দেই বহুত বহুত শুভেচ্ছা আপোনালৈ গতিকে মই কৈছোঁ যে নতুন প্ৰজন্মৰ কাকো বেয়া নাপাওঁ কাকোৱে বেয়া নাপাওঁ সকলোৰে ভাল হোৱাটো বিচাৰোঁ উন্মেষা গৌতম অধ্যাপকে লিখিছে ইউ আৰ এ গড ফাদাৰ থেংক ইউ ছ' মাছ মই সকলোৰে দেউতাক হৈ গ'লোঁ ভাল লাগে বাৰু গতিকে সকলোকেই ভাল পাওঁ সকলোৰে ভাল হোৱাটো বিচাৰোঁ কিন্তু বহুতেই কয় সেইদিনাখনো মই এজনক মোৰ ইনষ্টাগ্ৰাম পেজত তেখেতে লিখিছিলে যে গ্লেমাৰ থকা ব্যক্তিৰ লগত কথা নপতাই ভাল বুলি লিখিছিলে মই উত্তৰ দিব নোৱাৰা বাবে তুলিকা বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ চ' তেতিয়া মই তেওঁক অকণমান গালি পৰাৰ সুৰতেই কিন্তু বুজাই পেলাই মই মেছেজ কৰিছিলোঁ যে মই কোনো ধৰণৰ গ্লেমাৰ বা এনেকুৱা ধৰণৰ বস্তু মই বিশ্বাস নকৰোঁ বিশ্বাস এইটো কাৰণেই নকৰোঁ কাৰণ কিয় অসমত আমি কেইজনমান মানুহে কাম কৰি আছোঁ আজি মোক ৰাইজে মৰম দিছে আজি মোক ৰাইজে ভাল পাইছে তাৰ কাৰণে আজি মোৰ এটা পৰিচয় হৈছে সেই পৰিচয়টো মোৰ মা দেউতাই নামটো দিছিলে কিন্তু পৰিচয়টো হ'ল মই নিজৰ এটা পৰিচয় মোৰ মা দেউতাৰ নামেদি আজি মোৰ পৰিচয় নহয় মোৰ নিজৰ এটা পৰিচয় সেই পৰিচয়টো দিছে মোক ৰাইজে মোক মৰম দিছে গতিকে ৰাইজৰ সেই মৰমখিনি যদি মই মোৰ গ্লেমাৰ বুলি কৈ এটা অদ্ভুত ধৰণৰ কথা বতৰাৰ ৰূপ মই ৰাইজৰ আগত প্ৰকাশ কৰোঁ ৰাইজে একেদিনাখনে কিন্তু সেই মৰমখিনিৰ পৰা মোক বঞ্চিত কৰি পেলাই থৈ দিব মই যিমান পাৰোঁ চেষ্টা কৰোঁ সদায় যাতে মই সকলোকে মই উত্তৰ দিব পাৰোঁ মই যিমান পাৰোঁ সকলোকে মোৰ তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ তেওঁলোকৰ লগত কথা পাতিব পাৰোঁ মই সদায় চেষ্টা কৰোঁ কিন্তু ব্যক্তি হিচাপে যিহেতু মোৰো এখন নিজৰ ঘৰ আছে মোৰ এটা পৰিয়াল আছে কিছুমান কামত মই কেতিয়াবা ইমান বেছি মানে হেৰি হৈ যায় নহয় কি বুলি ক'ম এতিয়া মই ব্যস্ত হৈ যোৱা যায় কেতিয়াবা পঢ়িবলৈ নাপাওঁ মেছেজ এটাও মই পঢ়িবলৈ নাপাওঁ হেল্ল' গুৰুজী ৰাকেশে লিখিছে পোৱালি উৎপাত হৈছে তোৰ টিনা তালুকদাৰে চাই আছে অমৃতা গগৈ হাই অমৃতা তাই অমু বুলি মাতোঁ গতিকে মই সেই গ্লেমাৰটো মই কেতিয়াও বিশ্বাস নকৰোঁ কিন্তু মোৰ একো গ্লেমাৰ নাই মই কেতিয়াও বিশ্বাস নকৰোঁ যে ৰাইজে মৰম দিলে ৰাইজে হেৰি কৰিলে মোৰ গ্লেমাৰ হ'ব নহয় ৰাইজে মৰম দিছে সেয়া মোৰ কাৰণে আশীৰ্বাদ মোৰ দায়িত্ব বাঢ়িছে যে মই ৰাইজৰ কাৰণে কিবা এটা ভাল কাম কৰিব লাগিব ৰাজশ্ৰী বৰুৱাই কিবা এটা লিখিলে পটককৈ গুচি গ'ল নাপালোঁ দাদা বিহুৰ শুভেচ্ছা থাকিলে বিকাশ জ্যোতি তোমালৈও বহুত বহুত শুভেচ্ছা থাকিলে বহুতে লিখিছে বিহুৰ শুভেচ্ছা দিছে সকলোকে মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই মোৰ ফালৰ পৰা সকলোৰে মেছেজবিলাক পঢ়িব পৰা নাই তাৰ বাবে বেয়া নাপাব কোনো আক্ষেপ নকৰিব গতিকে মই এটাই জানো যে মোক যেতিয়ালৈকে ৰাইজে মৰম দি থাকিব স্নেহ দি থাকিব তেতিয়ালৈকেহে মই কাম কৰি থাকিব পাৰিম কাইলৈ যদি ৰাইজে কেনেবাকৈ মোক বেয়া পায় বা মোৰ কামখিনি নাচাবলৈ লয় বা মোৰ কিছুমান কথাত যদি মই বিতুষ্ট কৰি তোলোঁ ৰাইজক তেনেহ'লে মই চাগে কেতিয়াও উদয় শংকৰ হৈ থাকিব নোৱাৰিম ৰাইজৰ কাৰণে জ্ঞান গৌতমে খুব ধুনীয়াকৈ কিবা এটা লিখিছে জ্ঞান খুব ভাল লাগিলে কি লিখিছে হ'ব মই পটককৈ পঢ়িব পৰা নাই জানাক বহুত ফাষ্ট গৈ থাকে কিন্তু থেংক ইউ ছ' মাছ অংশুমান বিহু খাবলৈ আচলতে নামাতে নিজৰ মানুহক নিজে আহিব লাগে কিন্তু এইবাৰ একদম নাহিবা পিটিম আহিলে কাৰণ কিয় চবকে ঘৰত থাকিবলৈ দিছে নহয় 3 তাৰিখলৈকে তাৰপিছত আহিলে বেলেগ কথা যদি চৰকাৰে আহিবলৈ দিয়ে তেতিয়া আহিবা ধেমালি কৰিছোঁ পিটিম বুলি দেই বেয়া নাপাবা গতিকে মই ৰাইজৰ কাৰণে কাম কৰোঁ আৰু ৰাইজৰ ওচৰত সদায় মই নতশিৰ আৰু মোক দেউতাই এষাৰ বিৰাট ডাঙৰ কথা শিকাইছিলে দেউতাৰ লগতো সদায় মোৰ কাজিয়াই হ'ল দেউতা বৰ্তমান আমাৰ মাজত নাই দেউতা যদি পূবে যায় মই পশ্চিমে যাওঁ দেউতা যদি উত্তৰে যায় মই দক্ষিণে যাওঁ
কিন্তু দেউতাই সদায় মোক এটা বস্তু শিকাইছিলে দেউতাই কৈছিলে আৰু দেউতা আটাইতকৈ ডাঙৰ ক্ৰিটিক্স আছিলে মোৰ দেউতাই মোক কোনোদিন কাম এটা স্বীকৃতি দি থৈ নগ'ল যে অঁ এইটো কাম তই ভাল কৰিছ কোনো দিন দেউতাই মোক নেদেখুৱালে ইনফেক্ট যিদিনাখন মই কৈছোঁ কথাখিনি ওলাইছে কাৰণে ষ্টেট এৱাৰ্ড পাইছিলোঁ হাই চিম্পল বা বিহুৰ শুভেচ্ছা জনাইছোঁ যিদিনাখন মই ষ্টেট এৱাৰ্ড পাইছিলোঁ সেইদিনাখন দেউতাক যেতিয়া ফোন কৰি পেলাই মই খবৰ দিছিলোঁ ঘৰলৈ ৰাজেশ দাহঁতৰ লগত মই কাম কৰি আছিলোঁ এখন ৰিয়েলিটি শ্ব'ৰ তাতেই মই গৈ পেলাই এৱাৰ্ডটো মই ৰিচিভ কৰিব পৰা নাছিলোঁ মামু আৰু মোৰ এছিষ্টেণ্ট যিজন আছে কাকুমণি ইংজাল তেওঁ গৈ পেলাই ষ্টেজৰ পৰা মোৰ এৱাৰ্ডটো লৈছিলে মোৰ জীৱনৰ ছেকেণ্ড এৱাৰ্ড এইটো ষ্টেট এৱাৰ্ডটো চ' যেতিয়া তেওঁলোকে লৈছিলে সেই এৱাৰ্ডটো তেতিয়া মই দেউতাক যেতিয়া খবৰ দিছিলোঁ এনেকৈ যে মই দেউতা মই ষ্টেট এৱাৰ্ড এটা পালোঁ এনেকৈ মোক ক'লে কোনখন ছবিৰ কাৰণে পালি মই ক'লোঁ বাকৰ পুতেক আৰু কোন আছিল মই কৈছোঁ জিনিবা আছিলে পংকজিত্ৰী আছিলে এনেকৈ মোক কৈছে তোৰ কপাল কিবা এটা ভাল আছিল সেইকাৰণে পালি নহ'লে তইতো পোৱাৰ কোনো যুক্তিয়ে উঠিব নোৱাৰেতো আৰু মোক কৈছে ষ্টেট এৱাৰ্ডহে পাইছ নেশ্যনেল এৱাৰ্ড পোৱা নাই নহয় ইমান ফূৰ্তি কৰি পেলাই কথা ক'ব লগা একো হোৱা নাই চ' দেউতা আছিল তেনেকুৱা এজন ব্যক্তি তাৰপিছত মালে ফোন কৰিছিলোঁ মায়ে ক'লে হ'ব দে মনটো বেয়া নকৰিবি দেউতাৰক জানোৱেই নহয় কেনেকুৱা কিন্তু আমাক মাংস আনি পেলাই খোৱালে কোনো দিন দেউতাই মোক দেউতাৰ লগত কোনো এখন চিনেমাৰ প্ৰিমিয়াৰ চাবলৈ যাবলৈ মই ভয় কৰোঁ সেইটো সময়ত যদি বহি ল'লে ওচৰতেতো বহিব আল্টিমেটলি কৈছে এইটো গান কোনে কৰিছে আমুকে অঁ ভাল হৈছে এইটো গান মই কৰিছোঁ এইটো গান কৰিছ এনেকুৱা ধৰণে দেউতাই মানে হেৰি কৰিছিলে চ' পিছত বুজি পাইছোঁ যে দেউতাই কিয় তেনেকৈ কৈছিলে কথাখিনি গতিকে তেওঁ আছিলে মোৰ আটাইতকৈ ডাঙৰ ক্ৰিটিক্স দেউতা আৰু দেউতাই মোক সদায় কৈছিলে সদায় এটা বস্তু মনত ৰাখিবি আৰু দেউতাই মোক খুন্তি বুলি মাতিছিলে মোৰ ককা আৰু মোৰ দেউতাই মোক খুন্তি বুলি মাতিছিলে এনেই ঘৰত মোৰ নামটো জুন্তি বুলি মাতে সকলোৱে দেউতাই মোক কৈছিলে যে যিজোপা গছত ফল লাগে সেই গছজোপা কিন্তু সদায় ফলখিনি তললৈ ডু খাই যায় ফলখিনি লগাৰ লগে লগে তললৈ এনেকৈ ডু খাই আহে ওপৰলৈ নাযায় গছজোপা আমাৰ ঘৰত বহুত নাৰিকল গছ আছে সন্মুখত 3-4জোপা নাৰিকল গছ আছে মোক কয় নাৰিকল গছজোপা দেখিছ পাতবিলাক ওপৰলৈ যায় কিন্তু গছজোপা এনেকৈ ডু খাই আহিছে কলগছজোপালৈ চাবি কলগছজোপা ডু খাই তাৰমানে সদায় যিমান ডাউন টু আৰ্থ হ'ব পাৰিব মানুহ সিমানেই ভাল তাৰমানে আজিলৈকে যিমানকেইজন মই বহুত ছিনিয়ৰ আৰ্টিষ্ট মই লগ পাইছোঁ ছিনিয়ৰ আৰ্টিষ্টৰ লগত মই কাম কৰিছোঁ এটা অনন্য অভিজ্ঞতা আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ আজি বিজুদা আমাৰ মাজত নাই কিন্তু মোৰ সৌভাগ্য হৈছিল বিজু ফুকন বিজুদা আৰু আমাৰ কি বুলি কয় মৃদুলা বাইদেউৰ লগত একেলগে কাম কৰিবৰ বাবে মই এটা গান কৰিবলৈ পাইছিলোঁ তাত মৃদুলা বাইদেউ আৰু বিজুদা একেলগে আছিলে মইতো গানটো কৰাৰ প্ৰথম মুহূৰ্তটোত কেনেকুৱা বেছি নাৰ্ভাছ মই কি বুলি কামাণ্ড কৰিম মই যি দুজন ব্যক্তিক মই সদায় টিভিৰ পৰ্দাত চাই আহিছোঁ মই মন হীৰাদৈ চাইকেল নহয় টিলিঙা মই চাই আহিছোঁ মই দেখি আহিছোঁ সেই দুজন ব্যক্তিক মই কেনেকৈ কাট একশ্যন ক'ম তাৰমানে মই ঘামি গৈছিলোঁ মই মানুহটো মোৰ ভমিটিং টেণ্ডেঞ্চি আহিছিলে সেইটো সময়ত তাৰপিছতে বিজুদাই মোক এনেকৈ ধৰিছিল মোৰ এতিয়াও মনত আছে বিজুদাই এনেকৈ মোক ধৰিছিল পিছত তই কেলৈ ভয় কৰিছ বাবা হেৰি একো নহয় আৰে তই ভয় কৰিব লগা কথা তই সদায় কৰি থকা কামটোৱে কৰিবি এনেকৈ ধৰি আছে মই ভাবিছোঁ বিজুদাই মোৰ বিৰাট ভয় লাগিছে তাৰপিছত বিজুদাই কৈছে একো নহয় কি কৰিব লাগিব দেখাই দিছোঁ না দেখাই দে মোক কি কৰিব লাগিব একো নাই শ্বটটোত এনেকৈ বিজুদাই এনেকৈ সোমাই আহিব দুৱাৰখনেদি আৰু বা এনেকৈ বহি থাকিব তাতে ইফালৰ পৰা আমি এনেকৈ ট্ৰেক চাৰ্জ কৰিম সেই ছিকুৱেঞ্চটো কৰোঁতে প্ৰথম ছিকুৱেঞ্চ আছিলে মোৰ গানৰ মই নাৰ্ভাছৰ কোবত মই মানে কি কৰিম মই বুজি পোৱা নাই তাৰমানে তাৰপিছত লাহেকৈ মৃদুলাবাই মোক কৈছে উদয় তই মোক কৈ দিবি দেই এক্সপ্ৰেশ্যনটো মই ক'ত কেনেকৈ দিব লাগিব মই মানে পকাখনত বহি দিছোঁ তাৰমানে দি পেলাই মই বাক কৈছোঁ বা মই আপোনাৰ এক্সপ্ৰেশ্যন শিকাম মই ক'ম আপোনাৰ এক্সপ্ৰেশ্যন মোক কি লাগে তেতিয়া মৃদুলাবাই মোক কৈছে তই ক'ব লাগিব তই আজি ডাইৰেক্টৰ নহয় তই কোৰিঅ'গ্ৰাফাৰ নহয় আমাৰ তই ক'ব লাগিব তই যেনেকৈ ক তেনেকেই কৰিবলৈ চেষ্টা কৰিম গতিকে সেইসকল হ'ল শিল্পী মই একোৱেই নহয় মই পানী মই এটা সৰু পাত্ৰৰ পানীহে অকল মোৰ জীৱনৰ বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ এইটো মই কেতিয়াও জীৱনত মই নাপাহৰোঁ আজি বিজুদা আমাৰ মাজত নাই কিন্তু মই জীৱনত কেতিয়াও নাপাহৰোঁ গতিকে মই সেই কথাষাৰ খুব বিশ্বাস কৰোঁ আৰু সকলোকে মই অনুৰোধ জনাইছোঁ কাম কৰিব লাগিব
কামৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব, কামটোৰ প্ৰতি ভক্তি থাকিব লাগিব, আৰু অভিনয়, নৃত্য, গীত, 64 কলা যাক কোৱা হয়, তাৰ ভিতৰত চিত্ৰাংকন আছে, সেই গোটেই বস্তুখিনি নহয় ঈশ্বৰ প্ৰদত্ত হয়। আজি বহুত এনেকুৱা ব্যক্তি আছে যাৰ ওচৰত বহুত পইচা আছে, কিন্তু তেওঁলোকে হয়তো আহি পেলাই এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে। কিন্তু এনেকুৱা ব্যক্তি আছে যাৰ ওচৰত একেবাৰেই পইচা নাই, কিন্তু তেওঁলোকে খুব সুন্দৰ আঁকিব পাৰে, তেওঁলোকে সুন্দৰ গাব পাৰে। সেয়া হ'ল ঈশ্বৰ প্ৰদত্ত, ঈশ্বৰে দিব লাগিব, সৰস্বতী মায়ে দিব লাগিব, হাতখন এনেকৈ দিব লাগিব, নহ'লে একো কৰিব নোৱাৰোঁ। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, যিমানখিনি নতুন আহিছা কাম কৰিবলৈ, যিমানখিনি আহিছা কাম কৰিবলৈ, মই সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰা পঢ়িবলৈ চেষ্টা কৰা। কিছুমান বস্তু যিমান আমি পঢ়িম, আমি সিমান জ্ঞান আহৰণ কৰিব পাৰিম। জানিবলৈ চেষ্টা কৰা। অকল মোবাইলটো, আমি গোটেই পৃথিৱীখন আমাৰ মোবাইলতে সোমাই আছে, কিন্তু আমি কি পিন্ধিম, কেনেকৈ থাকিম, সেইটোকে অকল নকৰি, মানে অনুধাৱন নকৰি পেলাই আমি যদি ডাঙৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ, বস্তু নতুনকৈ জানিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমি বহুত কথা জানিব পাৰিম। আৰু এই লাইনটোত বিশেষকৈ মই কৈছোঁ, মোৰ যিকণ সীমিত আজিলৈকে মোৰ এক্সপিৰিয়েঞ্চ হৈছে, মই এটা বস্তুৱেই শিকিছোঁ যে শিক্ষাৰ আৰু শিকাৰ কেতিয়াও অন্ত নাই। আজি আমি নতুন কাম এটা কৰিবলৈ গৈছোঁ, আজি এটা নতুন কেমেৰা আহিছে, কাইলৈ আকৌ নতুন এটা কেমেৰা আহিব। এজ এ কোৰিঅ'গ্ৰাফাৰ সেই কেমেৰাটোৰ বিষয়ে মই জানিব লাগিব, অৰ্থাৎ মই পঢ়িব লাগিব সেই কেমেৰাটোৰ বিষয়ে। গতিকে যিমান পাৰা জানিবলৈ চেষ্টা কৰা, বুজিবলৈ চেষ্টা কৰা। নিজে আজি এইটো কাম কৰিছোঁ, ইয়াতকৈ আৰু এটা ভাল কাম কৰিব লাগিব, সেইটোৰ ওপৰত চেষ্টা কৰা। সদায় কম্পিটিশ্যনটো নিজৰ ওপৰত কৰা, আনৰ লগত কম্পিটিশ্যন নহয়। আৰু এটা সকলোকে মই অনুৰোধ জনাইছোঁ, এতিয়া ডিজিটেল যুগ, আঙুলিটোৰ মূৰতে সকলোবিলাক পোৱা যায়, কিন্তু লাইক, ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছৰ ওপৰত এটা প্ৰডাক্টৰ মানদণ্ড কিন্তু নিৰ্ভৰ নকৰে। এনেকুৱা চাগে বহুত ভিডিঅ'জ আছে, এনেকুৱা বহুত মানুহ আছে যাৰ লাইক, ছাবস্ক্ৰাইবাৰ্ছ বহুত বেছি, কিন্তু হয়তো কোৱালিটি নাথাকিবও পাৰে। গতিকে আমি প্ৰথমতে এটা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু সেইটো হৈছে কোৱালিটি। কোৱালিটি থাকিলেহে আমাক মানুহে আদৰি ল'ব, আৰু কোৱালিটি কাম কৰিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব। কষ্ট কৰিবলৈ হ'লে আমি নিজক ভাল পাব লাগিব, আমি আনক ৰেচপেক্ট দিব লাগিব। আজি মই সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰোঁ নিজক লৈ। এইটো কাৰণে গৌৰৱ অনুভৱ কৰোঁ যে আজিৰ পৰা 25 বছৰ আগত যেতিয়া মই মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছোঁ, মই এজন সাধাৰণ ছাইড ডান্সাৰ হিচাপে এই লাইনটোলৈ আহিছিলোঁ, আৰু তাৰ পৰা লাহে 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 আহি ৰাইজে আজি মোক এই জেগাটোত ৰাখিছে। আৰু মই এইটো কাৰণে গৌৰৱ অনুভৱ কৰোঁ যে মই আজি সেই পৰ্যায়টোৰ পৰা ক্ৰমান্বয়ে লাহে 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 আহি এইটো পৰ্যায়ত উপস্থিত হোৱাত ৰাইজে মোক সহায় কৰিলে কাৰণে আজি এই প্লে'খিনি পালোহি। আৰু এইখিনি সময়ত মোৰ এইটো কাৰণে গৌৰৱ অনুভৱ কৰোঁ, অন্ততঃ প্ৰত্যেকজন ডান্সাৰে কি বিচাৰে, তেওঁলোকৰ লগত মই কেনেকৈ কাম কৰিম, তেওঁলোকক কোনটো কথাত তেওঁলোকে ভাল পায়, তেওঁলোকে কোনটো কথাত বেয়া পায়। খুব সৰু লাইনলৈ আহিছিলোঁ, মেট্ৰিক দিয়ে এইটো লাইনত মই সোমাইছোঁ। গতিকে প্ৰত্যেকজন ছিনিয়ৰৰ লগত যেতিয়া মই বহোঁ, কেতিয়াবা মই থিয় হৈ থাকোঁ, এতিয়াও বহুত মানুহ আছে যাৰ মানে ছিনিয়ৰ আৰ্টিষ্ট আছে, যাৰ ওচৰত আমি এতিয়াও থিয় হৈ থাকোঁ। সেইখিনি ৰেচপেক্ট মই শিকিছিলোঁ তেওঁলোকৰ পৰা, তেওঁলোকৰ লগত কথা পাতি পেলাই শিকিছিলোঁ, তেওঁলোকৰ পৰা বহুত কথা বুজি পাইছিলোঁ। গতিকে মই এটাই জানো যে সন্মান দিলেহে মৰম পোৱা যায়। যদি কুকুৰ, মেকুৰী, ঘোঁৰা, চৰাই, ইতৰ প্ৰাণীক মৰম দিলে, সেই মৰম তেওঁলোকে উভতাই দিব পাৰে, তেওঁলোকে বুজি পায়, তেনেহ'লে মানুহক মৰম দিলে আমি মানুহে সেই মৰমখিনি বুজি নাপাবনে বাৰু? নিশ্চয় পাব। খালি আমি আমাৰ কামটোত ফ'কাছ হ'ব লাগিব। কাকো বেয়া পোৱা নাই, কাৰো প্ৰতি একো ক্ষোভ নাই, কাৰো লগত পাৰ্চনেল একো গ্ৰাজ নাই। কাৰণ কিয়? মই
এজ এ কোৰিঅ'গ্ৰাফাৰ যিহেতু কাম কৰি আছোঁ এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যোন আহিছে মই তেওঁলোকৰ লগত কাম কৰিছোঁ আৰু বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে এতিয়াও কৈ আছে যে তেওঁলোকে মোৰ লগত কাম কৰিবলৈ বিচাৰে আৰু মই বহুত হাবি আশাৰে ৰৈ আছোঁ যে আমি ইমান এটা বেয়া অৱস্থাৰে এতিয়া আমি চলি আছোঁ গোটেই সমগ্ৰ বিশ্ববাসীয়ে যুঁজি আছে কৰোণাৰ লগত কিমান মানুহৰ মৃত্যু হৈছে কাৰোবাৰ ঘৰত খাবলৈ নোহোৱা হৈছে তাৰ মাজত আমি ইটোৱে সিটোক এনেকৈ থকাতকৈ অলপ যদি সুস্থ মনোৰঞ্জন দিব পাৰোঁ সুস্থ কথা যদি কাৰোবাৰ লগত পাতিব পাৰোঁ তাতকৈ আৰু ভাল কথা কিবা থাকিব পাৰেনে আমাৰ কাৰণে গতিকে কাৰো লগত অকণমান একদম অন্তৰৰ পৰা কৈছোঁ কোনো ধৰণৰ গ্ৰাজ নাই কোনো ধৰণৰ বেয়া পাব লগা নাই খালি নতুন প্ৰজন্মক এটাই কথা ক'ব বিচাৰিছোঁ নিজৰ মানে যিখিনি আয়ত্ব কৰিব পাৰিছাই খুব ভাল কথা তাতকৈও বেছি জানিবৰ কাৰণে মানুহৰ লগত কথা পাতা যিমান পাৰা হাম্বল হৈ চলা ডাউন টু আৰ্থ হৈ চলা দেখিবা প্ৰত্যেকজন মানুহে মৰম কৰিব প্ৰত্যেকজন দৰ্শকে চকুত বহাই ৰাখিব ডিজিটেল যুগ এতিয়া এটা বটন টিপি পৃথিৱীখনে গম পায় গতিকে আমি কথা কোৱাৰ ক্ষেত্ৰত হওক কাম কৰাৰ ক্ষেত্ৰত হওক নিজকে মানে টানি পেলাই চলোঁ অকণমান বাছি বিচাৰি চলোঁ তেনেহ'লেতো গোটেই পৃথিৱীখন ধুনীয়া নহয় জানো মই কিন্তু জীৱনটো এনেকৈয়ে মই লৈছোঁ মোৰ জীৱনটো আৰু জীৱনটো আচলতে খুব বেছি সহজ জীয়াই থাকিবৰ কাৰণে মানুহৰ লগত ধুনীয়াকৈ চলিবৰ কাৰণে এসোপামান বস্তুৰ প্ৰয়োজন নাই এখন ধুনীয়া হৃদয়ৰ প্ৰয়োজন এটা সুস্থ মগজৰ প্ৰয়োজন পৃথিৱীখন বিৰাট বেছি ধুনীয়া আৰু আজিকালি প্ৰত্যেকজন ল'ৰা ছোৱালী ইমান বেছি টেলেণ্টেড সৰুৰ পৰা মোৰ স্কুলতে মোৰ ঝংকাৰতে কেইটামান পোৱালি আছে অকণমানি এজনীটো আছে 4.5 বছৰমান হৈছে এইবাৰ তাই প্ৰথম নাটক কৰিছে ৰবীন্দ্ৰ ভৱনত প্ৰভাত গোস্বামী ছাৰৰ এখন নাটক কৰিছে তাই 3জনী ছোৱালী আছিলে সৰু গোটেইকেইজনী সিহঁতি গতিকে তেওঁলোক পইচাৰ কাৰণে বা কিবা কাৰণে কিন্তু নাচিবলৈ বা অভিনয় কৰিবলৈ অহা নাই তেওঁলোকে আহিছে তেওঁলোকৰ তেওঁলোকৰ আশা তেওঁলোকৰ আকাংক্ষা যে কিবা এটা শিকিম কিবা এটা কৰিম আৰু অকণমানিজনীলৈ মানে আমাৰ হাঁহিও উঠিছিলে তাইৰ মাতটোও নুফুটে তাৰ আমি মাতটো ভালকৈ ক্লাছত নুশুনোৱেই তাইৰ কিন্তু যেতিয়া মই চাবলৈ গৈছোঁ নাটকখন তাই এটা ডায়লগ আছিলে সেই ডায়লগটো আমাৰ হে দেউতা নাই এনেকুৱা এটা ডায়লগ আছিলে সেই ডায়লগটো একদম অডিয়েঞ্চে শেষলৈকে শুনিছিলোঁ আমি ৰবীন্দ্ৰ ভৱনত গতিকে সেইদিনাখনৰ আগতে মনটো বেয়া যে পিছদিনাখনৰ পৰা ৰিহাৰ্চেল আহিব নালাগে তাই মানে সেইটো ডান্সৰ ক্লাছত যেনেকৈ সদায় আহে সিহঁতি তেনেকেই ভাবি লৈছিলে গতিকে প্ৰত্যেকৰে এটা ইচ্ছা আছে আকাংক্ষা আছে আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মাক দেউতাকে চিন্তা কৰে যে কিবা এটা কৰক আৰু আজিকালি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজখিনিয়ে ল'ৰা ছোৱালীক বহুত সহায় কৰে খেলিবলৈ প্লেগ্ৰাউণ্ড নোহোৱা হ'ল স্কুলৰ বহুত তেওঁলোকৰ আজিকালি পঢ়া শুনাৰ বহুত বুজা তাৰ মাজত তেওঁলোকে ভাল পোৱা কাম কেইটামান কোনোবা অভিনয় কৰি পেলাই ভাল পায় কোনোবাই নাচি পেলাই ভাল পায় আহকচোন নাচিবলৈ আহকচোন অভিনয় কৰিবলৈ অন্ততঃ এটা এইবিলাকত যদি লাগি থাকে নহয় কিছুমান বেয়া ধান্দা মগজলৈ নাহে বেয়া কথা ভাবিবলৈ তেওঁলোকে সময় নাপায় নাচি ভাল পায় পগলাৰ নিচিনাকৈ নাচি ভাল পায় স্কুলখনলৈ আহিলে মই সিহঁতক উলিয়াই পঠিয়াব নোৱাৰোঁ স্কুলখনত যা বুলি ক'লেও নাযায় মাক দেউতাক হাইৰাণ হৈ যায় যে ইহঁতি কিয় নাযায় স্কুলখনৰ পৰা এতিয়া লকডাউন হৈ আছে চবেই এইটো মোবাইলত মোৰ ভিডিঅ' পঠিয়াই আছে ছাৰ আমি এনেকৈ নাচিছোঁ ছাৰ আমি এনেকৈ কৰিছোঁ আৰু মই এটা কথা জনাইছোঁ সকলোকে যেতিয়া তেওঁলোকে কাম কৰে তেওঁলোকে বহুত মানুহৰ লগত কাম কৰিছে বহুত ডাইৰেক্টৰ্ছৰ লগত তেওঁলোকে কাম কৰিছে স্কুলৰ মোৰ ষ্টুডেণ্টছখিনিয়ে মই ডাইৰেক্টৰ্ছখিনিকো ক'লোঁ তেওঁলোকে সোধে যে তেওঁলোকক কি দিম তেতিয়া মই কৈছোঁ যে তেওঁলোকৰ হাতত পইচা উঠাই নিদিব কিন্তু স্কুলৰ বেগ দিয়ক তেওঁলোকক বক্স দিয়ক তেওঁলোকক টিফিন বক্স দিয়ক এবাৰ ৰাকেশ ৰাজ বড়ো সিও মোৰে ষ্টুডেণ্ট আছিলে ৰাকেশ লাইভে আছে চাগে এতিয়াও ইয়াত চাই আছে ৰাকেশৰ ইমান ষ্টুডেণ্টছ অলপমান আছিলে আমি ষ্টেট এৱাৰ্ড কৰিছিলোঁ ষ্টেট এৱাৰ্ড কৰোঁতে তাত তেওঁলোকে নাচিছিলে ৰ'দ পোৱাবৰ কাৰণে মাটি বানু কাক তেনেকুৱা কিছুমান আমি গীত লৈ পেলাই নচুৱাইছিলোঁ কৌশিক দা তুমি মাজুলীত আছা কিন্তু তোমালৈ ইয়াৰ পৰাই বিহুৰ শুভেচ্ছা জনাইছোঁ
ভালে থাকা কুশলে ৰাখক ঈশ্বৰে তোমাক গতিকে হেতু সময়ত আমি চিন্তা কৰিছিলোঁ যে তেওঁলোকৰ নামত যিটো পইচা আহিব সেইটো আমি কেনেকৈ দিম পইচাটোতো দিব নোৱাৰো গতিকে তেওঁলোকক সৰু সৰু গোটেই ছোৱালী একদম মান আছিলে ছোৱালীবিলাকক আমি মেকআপ কিট এটা কিনি পেলাই দিছোঁ যাতে মেকআপৰ বস্তুখিনি তেওঁলোকে তাত ভৰাই থ'ব পাৰে খুব ফূৰ্তি পাইছিলে সিহঁতি স্কুলত যেতিয়া তেওঁলোকে কাম কৰে স্কুলৰ কামবিলাক যেতিয়া কৰোৱা হয় বা ক'ৰবাত নচাবলৈ লৈ যোৱা হয় সেই যিটো এমাউণ্ট তেওঁলোকৰ নামত আহে সেইবিলাকেদি আমি বক্স কিনি দিওঁ টিফিন বক্স কিনি দিওঁ তাৰপিছত এবাৰ মডেলিং কৰিবৰ কাৰণে লৈ গৈছিলে চুকলপাই তেতিয়া চুকলপাই মোক সুধিছিলে সৰু সৰু টিকলা চব সিহঁতি মডেলিঙত চুকলপাই মোক ক'লে উদা আপোনাৰতো বহুত ষ্টুডেণ্টছ আছে আমাক সৰু সৰু মানে ছোৱালী কেইজনীমান লাগে ৰিলায়েন্স ট্ৰেণ্ডৰ কাৰণে কাম কৰিছিলে তেওঁলোকে বহুত ভাল ভাল ব্ৰেণ্ডৰ কাৰণে কাম কৰিছে ষ্টুডেণ্টছখিনিয়ে আমাৰ তেতিয়া মোক ক'লে যে কি কৰিম তেওঁলোকক মোৰ চুকলপা তেওঁলোকক হেৰি দিবা এয়া কি বুলি কয় এনেকুৱা বক্স চক্স এনেকুৱা ধৰণৰ কিবা মানে গিফ্ট কৰি দিলে হ'ল তেতিয়া তেওঁলোকৰ কাৰণে ধুনীয়া ধুনীয়া যিগৰাকী ডিজাইনাৰৰ তেওঁলোকে কাপোৰ পিন্ধিছিলে তেওঁলোকৰ কাৰণে বেগ আনি দিছিলে টিফিন বক্স আনি দিছিলে ৱাটাৰ বটল আনি দিছিলে গতিকে বস্তুবিলাক হ'ল তেনেকুৱা যদি আমি গঠনমূলকভাৱে কথাখিনি ভাবোতো বিৰাট আৰু বেয়াকৈ ভাবিবলৈ হ'লেতো আৰু কোনো কথাই নাই আৰু ভাল কাম এটা কৰিবৰ কাৰণে বছৰ লাগে বেয়া কাম এটা কৰিবৰ কাৰণে 1 ছেকেণ্ড নালাগে ভাল বস্তু এটা গঢ়িবৰ কাৰণে হয়তো 1000 বছৰ লাগি যাব পাৰে কিন্তু সেই ভাল বস্তু ডেষ্ট্ৰয় কৰিবৰ কাৰণে 1 ছেকেণ্ড নালাগে গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ প্লিজ এই ট্ৰল কৰাৰ পৰা বিৰত থাকক উৰা বাতৰি বিয়পৰ পৰা বিৰত থাকক পৃথিৱীখন ধুনীয়া সবকে ধুনীয়া হৈ থাকিবলৈ দিয়ক আৰু সকলোকে অনুৰোধ জনাইছোঁ আৰু বেছি বিশেষ দীঘলীয়া নকৰোঁ কাৰণ কিয় আজি হ'ল সানডে আৰু যেহেতু লকডাউনতো আছোঁ আজি খানা বনোৱাৰ পালটো মানে মোৰ আজি প্ৰমিছ কৰিছোঁ খানাটো মই বনাম বুলি আৰু যেহেতু মই ৰুটি বনাব নাজানো গতিকে ৰুটিটো বনোৱাৰ পাল মামুৰ বাকী বনোৱা পাল মোৰ গতিকে মই বনাবলৈ যাব লাগিব সকলোকে অনুৰোধ জনাইছোঁ সকলো ভালকৈ থাকক সুস্থ হৈ থাকক ধুনীয়া ধুনীয়া কাম কৰক ধুনীয়া হৈ থাকক ধুনীয়া মনৰ অধিকাৰী হ'বলৈ চেষ্টা কৰক আৰু কাৰো প্ৰতি এক তিলো বেয়া ভাৱ নাই অকণমানো বেয়া ভাৱ নাই আৰু মই আৰু এজনী ছোৱালী এয়া তুলসী ৰাভা চাই আছে তুলসী খুব ভাল ডান্সাৰ দেই তুলসীৰ ওচৰত যদি কোনোবাই শিকিবলৈ মই অনুৰোধ জনাইছোঁ তুলসীয়ে ইমান ধুনীয়া ধুনীয়া কিছুমান ষ্টাণ্ট কৰাব পাৰে নহয় মই মানে মানি গৈছোঁ এই ছোৱালীজনীক মই নাচত লগ পাইছিলোঁ এইবাৰ নাচ চেলেঞ্জত অৰূপক নচুৱাইছে তুলসীয়ে আৰু কি অদ্ভুত ধৰণে অৰূপক নচুৱাইছে অৰূপ বৰা মোৰ ভাষা নাই ক'বলৈ তুলসী লটছ অফ লাভ ফৰ ইউ খুব ধুনীয়াকৈ কাম কৰি থাক মা গতিকে সকলোকে অনুৰোধ জনাইছোঁ খুব ভালকৈ কাম কৰিবলৈ চেষ্টা কৰক হয়তো কিছুমানৰ এনেকুৱাও লাগিব পাৰে যে ই বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিছে কিন্তু নহয় একদম ইয়াৰ পৰা কৈছোঁ এই টুকুৰা জেগাৰ পৰা কৈছোঁ আজি আছোঁ কাইলৈ হয়তো নোহোৱাও হৈ যাব পাৰোঁ এক ৰাতিত নোহোৱা হৈ যাব পাৰোঁ গতিকে যিকণ সময় হাতত আছে ভাল কাম কৰিম বুলি পণ লৈছোঁ কাৰো অনিষ্ট নকৰোঁ জানি শুনি সেইটো এটা প্रण লৈছোঁ সহায় কৰিম মানুহক কিন্তু বিপদত নকৰোঁ কেতিয়াও মানুহৰ এইটো মোৰ জীৱনৰ এটা প্रण যিমান পাৰোঁ মানুহক চেষ্টা কৰিম সহায় কৰিবলৈ কোনোবাই যদি মোক বেয়া পাইছে মই আঁতৰি আহিছোঁ কিন্তু এটাই জানো মোৰ কাৰণে কাৰো বেয়া হ'ব নালাগে গতিকে সকলোকে অনুৰোধ জনাইছোঁ পৃথিৱীখন খুব ধুনীয়া উপভোগ কৰক প্ৰত্যেকটো মুহূৰ্ত উপভোগ কৰক এই কথাখিনি কওঁতে অবাঞ্ছিতভাৱে মই নজনাকৈ যদি মই কাৰোবাৰ অন্তৰত দুখ দিছোঁ মই সকলোকে কৰজোৰে অনুৰোধ জনাইছোঁ নিজৰ মাজৰ এজন বুলি মোক ক্ষমা কৰি দিব আৰু যদি লাগিছে যে হয় এষাৰ কথাও অকণমান কামত লগাব পাৰি
প্লিজ অনুৰোধ জনাইছোঁ লগাই খুব ধুনীয়া লাগিব খুব ভাল লাগিব গতিকে এইখিনি কৈয়ে আজি মোৰ লাইফটো সামৰিব বিচাৰিছোঁ অভি শৰ্মা কাশ্যপ ধন্যবাদ ভাইটি ভালিনা শৰ্মা ছাৰ মই ডান্স কৰোঁ এণ্ড ইউটিউবত ভিডিঅ' দিওঁ আপুনি মোৰ ইনস্পিৰেশ্যন হয় থেংক ইউ ছ' মাছ মা কিন্তু ৰিচেণ্ট চিটুৱেশ্যন দেখি কিবা একো নাই পটককৈ গুচি গ'ল ৰাকেশেও কিবা এটা লিখিছিলে বহুতে লিখিছে বাপৰে ইমান পটক যায়গৈ কাৰো কথা পঢ়িবলৈ নিচিনা দীপিকা বৰুৱা মেডি একদম ৰাইট ৱৰ্ড ইউজ কৰিছে থেংক ইউ ছ' মাছ গৰিমা মালাকৰে চাই আছে বিটু স্মিথ থেংক ইউ দেৱাশিষ ৰাজমণি ভূঞা হাই ৰাজমণি কি খবৰ তোলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে বিহুৰ আৰু চতিয়াৰ প্ৰত্যেকজন ৰাইজলৈ প্ৰত্যেকজন ব্যক্তিলৈ মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহুৰ বৰষাৰণী বিষয়া ৱাচিং হেল্ল' দোস্তি মুন্নিবাই আহি গ'ল বিৰাট ফূৰ্তি তাৰ মুন্নিবা আহি যোৱালে মেঘৰঞ্জনী কি খবৰ ভালে আছ মা বিহুৰ শুভেচ্ছা জনালোঁ লগতে মালেও বিহুৰ শুভেচ্ছা জনালোঁ দেউতালেও বিহুৰ শুভেচ্ছা জনালোঁ আৰু ভাইটিলেও জনালোঁ দেই কবি চবকে এতিয়াৰ পৰা অভিনয় জগতত আপোনাৰ নামটি জানিছোঁ প্ৰথমতে মোৰ একাউণ্ট আপোনাৰ হেণ্ড কৰিছোঁ থেংক ইউ আপোনালোকৰ সৰলতা সঁচাই দৰণীয় থেংক ইউ ছ' মাছ আমি এনেকুৱাই মই এনেকেই ডাঙৰ হ'লোঁ আটাটো মই মাৰি দিম বিকু তোলে আটা মই কৰিয়াৰ কৰি পঠাই আছোঁ থেংক ইউ চিৰঞ্জীৱ লাভ ইউ টু থেংক ইউ মৌচুমী মধুস্মিতা থেংক ইউ সুমন মই ঠিকে আছোঁ ভালে আছোঁ থেংক ইউ জিতুনাথ ৰঙালী বিহুৰ শুভেচ্ছা আপোনালৈও জনালোঁ ইলি শইকীয়া সকলোকে ধন্যবাদ জনাইছোঁ দেই সকলোকে ধন্যবাদ জনাইছোঁ ঠিকেন্দ্ৰ বৰগোহাঁই বৰ দুখ দিছা কথাষাৰ কৈ পেলাই দেই কিংকিনি কি খবৰ বিহুৰ শুভেচ্ছা জনাইছোঁ মৰি গৌতম আপুনি সদায় থেংক ইউ হেমাপ্ৰীতি থেংক ইউ মাহঁতক সকলোকে কবি মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ ইমা প্ৰথম থেংক ইউ তোমালৈও শুভেচ্ছা মৌচুমী থেংক ইউ চাই আছে থেংক ইউ কবিতা ভাল পোৱাৰ বাবে অলিম্পিকা ভূঞা সেইদিনাখন অলিম্পিকাৰ বিৰাট দুখ মই এবাৰ তাইৰ নামটো নল'লোঁ আজি লৈ দিছোঁ দেই অলিম্পিকা শান্তু আৰু তোলৈ বহুত শুভেচ্ছা থাকিলে ভালকৈ থাকিম লাভলিবা তও ভালকৈ থাকিবি এইজনীবোৰ খুব মৰমৰ বা ধেমাজিৰ লাভলি তাৰপিছতে আৰু কোন আছে সঁচাই সুন্দৰ কথা কৈছে একদম হৃদয়ৰ পৰা কৈছোঁ স্নেহা দত্ত ইয়াত কোনো মানে কৃত্ৰিমতা নাই যি মনলৈ আহিছে তাকে কৈ গৈছোঁ পাৰ্থ প্ৰতিম শইকীয়া কোচ দাদা লাভ ইউ থেংক ইউ বৰ ভাল লাগিল অংকুৰ পৰা থেংক ইউ সুমিতি পটককৈ পঢ়িব নাপালোঁ গৌৰৱ উদয়দা আপুনি ঠিক কথা কৈছে থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ৰুটি এটা মই মাৰি দিম মাৰি দিবি যদি বিকু পাৰ্থ দাদা লাভ ইউ থেংক ইউ ইমান ধুনীয়া লাগিল লাইভটো চাই থেংক ইউ স্নেহা নীলিম নয়না হেল্ল' কি খবৰ নীলিম নয়নাই এও খুব ভাল ছিংগাৰ বৰ সুন্দৰ গীত গায় তাইৰ গানো মই কৰিছোঁ বৰ সুন্দৰ গায় তাই দুটিমান ধুনীয়া গীত আছে যিকেইটা মই ৱৰ্কশ্বপতো আগতে নচাইছোঁ দেৱগীত আপোনাৰ থেংক ইউ দেৱই খুব ভাল গায় কণ্ঠটো বৰ ধুনীয়া ল'ৰাটোৰ জিতু বৰা হেপী বিহু থেংক ইউ দাদা লাভ ইউ টু আছোঁ দেই ময়ো পিংকু শইকীয়া থেংক ইউ পিংকু তিনজনী শুই আছে আজি ভাগৰ লাগিলে তাই দৌৰি মোৰ লগত
মই ধেমাজি বৰদলনি আপোনালোকৰ বহুত শুভেচ্ছা থাকিলে মোন বহুত ভাল লাগিল আপোনাৰ কথাখিনি শুনি থেংক ইউ প্ৰতীক শৰ্মা প্ৰতীক ভালে আছা বা কথা পাতিম এতিয়া দেই সুনীলে চাই আছে হা দি আছ সুনীল ভালকে থাক দেৱাশ্ৰী বৰা বাপৰে বহুত ডাঙৰ কথা কৈছে দেই থেংক ইউ ছ' মাছ আপোনালৈ থেংক ইউ পম্পী আপোনালৈও বহুত বহুত শুভেচ্ছা থাকিলে বিহুৰ পৰিয়াললৈও থাকিলে ধ্ৰুৱ হাজৰিকা আপোনালৈও বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ মুনমিতা লোকদাৰ আপোনালৈও বহুত বহুত শুভেচ্ছা জনালোঁ চাও শান্তনুৰাজ আপোনালৈও শুভেচ্ছা থাকিলে বিহুৰ কি খবৰ দা মই ভালে আছোঁ নীলিম মাটিৰ মানুহ মাটিতেই বিলীন হ'ব লাগিব বুইছা একো লৈ অহা নাছিলোঁ একো লৈ নাযাওঁ যি পাইছোঁ ইয়াতেই পাইছোঁ যি এৰি থৈ যাম চব ইয়াতেই এৰি থৈ যাব লাগিব গতিকে ৰাইজৰ মৰমৰ মাজত জীয়াই থাকিবলৈ পালে হৈ গ'ল আৰু একো নালাগে দাই আমাক কিয় ৰিপ্লাই ত্ৰিদীপ দুষ্টি কামুৰিছা দাদা মই বহুত বহুত ধন্যবাদ থেংক ইউ পটক পঢ়িব পৰা নাই দেই ধন্যবাদ চিন্ময় থেংক ইউ চিন্ময় বিপুল দাস মোৰ নতুন গান প্ৰিয়ংকা ভৰালীৰ এটি নতুন গান আহিব খুব সোনকালেই লকডাউন শেষ হোৱাৰ পিছতেই হয়তো আমি এডিটিংখিনি কমপ্লিট কৰি পেলাই আপোনালোকলৈ আগবঢ়াই দিম আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব নমস্কাৰ দাদা অনুৰাগ সোণোৱাল নমস্কাৰ নিহাৰিকা আপোনালৈও বহুত বহুত শুভেচ্ছা থাকিলে সকলোলৈকে শুভেচ্ছা জনাইছোঁ থেংক ইউ জিকমিক পাৰ্থ প্ৰতীক শৰ্মা লাভ ইউ টু ব্ৰাদাৰ মনোজ বৰা উদয় ভালে আছোঁ মই আবু আবু তই হোৱাটছআপটো অন কৰি ৰাখিবি মই পঠিয়াই দিম সেইটো এটা মোৰ কলেজমেট আৰু সঁচাকৈ কৈছোঁ আপোনালোকক আবু মিৰ্জা আবু নথকা হ'লে এইটো মোৰ বেষ্ট মেন সিদ্ধাৰ্থ সেনাপতি আবু নথকা হ'লে মই চাগে হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিব নোৱাৰিলোঁ ইমান ঘৰত কাজিয়া হয় ইমান ঘৰত কাজিয়া কৰোঁ ইমান শ্বৰ্ট টেম্পাৰ পৰীক্ষা নিদিওঁ বুলি বহি আছিলোঁ অকল আবুৱে কোৱাৰ কাৰণে আবুৱে শিকাই বুজাই পঠিওৱাৰ কাৰণে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ অনলি বিকজ অফ আবু নহ'লে মোৰ গেপেই গুচি গ'লহেঁতেন মই পাছেই কৰিব নোৱাৰিলোহেঁতেন ৰাকেশ বৰুৱা মিষ্টাৰ কেণ্ডিড ৱেলকাম এইটো এটা বৰ ভাল ল'ৰা ৰাকেশ বৰুৱা মানে খোলা অন্তৰৰ ল'ৰা সেইটো এটা এইবছৰ সি মিষ্টাৰ কেণ্ডিড কম্পিটিশ্যনটোত আমাৰ উইনাৰ আছে ধন্যবাদ মুনমি তালুকদাৰ হেপী ৰঙালী বিহু ছাৰ থেংক ইউ তোমালৈ বহুত শুভেচ্ছা থাকিলে শ্বাহিদ আলম দাদা বহুত ভাল শ্বাহিদ থেংক ইউ ছ' মাছ তোমালোক সকলোবিলাক ভাল তোমালোকৰ লগত থাকি ময়ো ভাল হ'বলৈ চেষ্টা কৰিছোঁ আকাশ হাজৰিকা এইটো মোৰ কাজিন মোৰ পেহীৰ ল'ৰা তই কি পঠিয়ালি মই ধৰিবই নোৱাৰিলোঁ জিতু সোণোৱাল এইটো আমাৰ থিয়েটাৰৰ ল'ৰা দেই বৰ মৰমৰ আমাৰ খুব ভাল নাচে সি এইটো আৰু জিনিক এইটো সৌৰভ দাই লিখি আছে কিবা এটা সৌৰভ দা বিহু শুভেচ্ছা জনালোঁ সকলোলৈকে আপোনালোক সকলোলৈকে মোৰ বিহুৰ শুভেচ্ছা থাকিলে দেই জিনু থেংক ইউ জিনু জুবিবা থেংক ইউ বহুত বহুত শুভেচ্ছা তোমালৈও ৰুম্পা আপোনাৰ ঠিক আছে উদয়দা হেপী বিহু চবেই হেপী বিহু পঠিয়াইছে বিহুৰ লগ জনাইছে থেংক ইউ তন্ময় মজ্জা ভালনে দাদা মাজুলীৰ পৰা মাজুলীবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা মৰম মাজুলীৰ প্ৰত্যেকখন সত্ৰৰ প্ৰত্যেকজন সত্ৰাধিকাৰলৈ মই ইয়াৰ পৰাই শ্ৰদ্ধা নিবেদন কৰিছোঁ আপোনালোকলৈ প্ৰণিপাত জনাইছোঁ আশীৰ্বাদ কৰিব মোক অভিলাষা গগৈ হেপী ৰঙালী বিহু থেংক ইউ ত্ৰিপুৰাজ গগৈ থেংক ইউ ত্ৰিপুৰাজ বৰ্ষা শৰ্মা আপুনি আমাক কিয় ৰিপ্লাই দিয়ে মই দি আছোঁ ন বৰ্ষা চবকে ৰিপ্লাই ইমান ফাষ্ট কৰিব পৰা নাই মই
লাইভটো সামৰিম বুলি ভাবিও একচুৱেলি ৰিপ্লাইবিলাক দিয়াৰ কাৰণে ৰৈ আছোঁ ভালনে দাদা নৱজ্যোতি শইকীয়া মই ভালে আছোঁ আশা কৰিছোঁ সমূহ মাজুলীবাসী ৰাইজ আপোনালোক ভালকৈ আছে ঘৰতেই থাকিব দেই কোনো বাহিৰলৈ নোলাব সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ সেৱা জনাইছোঁ মাজুলীবাসী ৰাইজলৈ আপোনাৰ পৰা অলপ ডান্স শিকিব মন আছিল লকডাউন খুলিলেই পাৰ্থ প্ৰতিম আহিবলৈ হৈ গ'ল ঝংকাৰলৈ বিকাশ শৰ্মা উদয় দা কি খবৰ হাৰ্ট 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 পিংকু পটককৈ গুচি গ'ল আপোনাক আজি হেণ্ডচাম লাগিছে থেংক ইউ ত্ৰিপুৰাজ আজিহে অকল হেণ্ডচাম লাগিছে এনেই নালাগে চাগে ধেমালি কৰিছোঁ ভালনে দাদা মই ভালে আছোঁ জয়দীপ বিহু শুভেচ্ছা জনালোঁ থেংক ইউ ৰুমা দীপু কাকতিয়ে লিখিছে ইউ আমাৰ ফেভৰেট কৰিব থেংক ইউ ছ' মাছ সৌৰভ দা তোমালৈ বহুত বহুত মৰম সৌৰভ দা ইমান মৰম দিয়া আমাক ভাবিব নোৱাৰি আৰু জিনিবাৰ জৰিয়তে মই তোমাক লগ পাইছিলোঁ জিনিবাৰ লগত এচিষ্ট নকৰা হ'লেতো তোমাক মই লগেই নাপালোঁহেঁতেন এই ছবিখনৰ জৰিয়তে তুমি মোৰ কল্পনাৰ আমি একেলগে কাম কৰিছিলোঁ না সৌৰভ দা এতিয়াও মনত আছে এই ধুনীয়া ধুনীয়া দিনবিলাক চুলি কেইডাল ভাল লাগিছে দাদা চুলি পকিলেও ভাল লাগে কি হ'ব এইয়া পকা চুলি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ জন্মদিন বহুত দিন পিছত বাৰু তথাপিও থেংক ইউ ভাল লাগিছে ইমান সোনকালে ইউ আৰ দ্য ফাৰ্ষ্ট মানে উইচ কৰা মানুহ আৰু এইবাৰ মোক আগন্তুক সকলো প্ৰজেক্টলৈ শুভকামনা মানস জ্যোতিক গৈ ধন্যবাদ মানস মোৰ এটা নতুন প্ৰজেক্ট মই লাহেকৈ আৰম্ভ কৰিছোঁ বাৰু মই দিও আছোঁ মোৰ ইউটিউব চেনেলটোত কবিতাৰ কাহিনী বুলি আপোনালোকে চাবচোন কি কৰিব পাৰি আৰু আপোনালোকে মোক জনালে মই খুব ভাল পাম কবিতাৰ কাহিনী মই মোৰ পেজতো দিছোঁ উদয় শংকৰ যিটো অফিচিয়েল পেজ আছে তাতো দিছোঁ আৰু মোৰ ইউটিউব চেনেল উদয় শংকৰ চেনেলটো দি থোৱা আছে চাই পেলাই জনাবচোন এটা নতুন প্ৰচেষ্টা মোৰ ফালৰ পৰা কবিতাৰ কাহিনী আৰু বহুত নতুন নতুন ল'ৰা ছোৱালী আহিব বিকাশ মিছ ইউ পলি বহুত নতুন নতুন ল'ৰা ছোৱালী আহিব এই প্ৰজেক্টটোত গতিকে আকৌ মানে আপোনালোকৰ ভিউজটো মোৰ কাৰণে খুব ডাঙৰ কথা তাৰমানে আকৌ নতুন প্ৰভাত হ'ব কাল ৰাতি যাব নিশ্চয় যাব মোৰ ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰা দাদা মঞ্জিল হেণ্ডিক মই চেষ্টা কৰিম মোৰো তাৰমানে বহুত দীঘলীয়াকৈ লিষ্টখন আছে মই নিজে মানে হেৰি কৰিব পৰা নাই তথাপিও মই চেষ্টা কৰিম বাৰু দেই বিহুৰ বিঘিয়া পৰা শুভেচ্ছা জনালোঁ দাদা তোমালৈ বহুত শুভেচ্ছা থাকিলে তুমি হ'ব আপুনি হ'ব নাজানো আৰু কৈছোঁ আৰু দেই ক্ষমা বিহুৰ শুভেচ্ছা মাধুৰ্য পঠিয়াইছে উদ্দীপনাই পঠিয়াইছে পংকজ লোচন নাথ মোৰ কমেণ্ট নপঢ়ে মই পঢ়িলোঁৱেই মাত্ৰ পংকজ আপোনাৰ কমেণ্টটো পঢ়িছোঁ মোৰ কমেণ্ট নাপালে নেকি বিকি শৰ্মা পালোঁ পঢ়ি আছোঁ ৰাগ নমস্কাৰ সিদ্ধাৰ্থ সেনাপতি নোহোৱা হ'ল সুনীল চাংমা নোহোৱা হ'ল শিখাই চাই আছে কৃপা খেম এইজন হৈছে নগাঁৱৰ যুৱক মডেলিঙৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে খুব আত্মবিশ্বাসী ল'ৰা আৰু খুব ফটোজেনিক যিকেইটা প্ৰজেক্ট কৰিছে এতিয়ালৈকে খুব ভাল ভাল ডিজাইনাৰৰ লগত কাম কৰিছে কৃপাই আৰু মোৰ বিশ্বাস যে এটা সময়ত সি আৰু আগবাঢ়ি গৈ পেলাই কাম কৰিব পাৰিব আৰু মোৰ নতুন প্ৰজেক্ট এটাতো মই কৃপাক কাম কৰাবৰ কাৰণে চেষ্টা কৰাই আছোঁ কৃপা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিলে বিহুৰ মিতালী বৰদলৈ আজি আপোনাক আপোনাৰ ব্লগত ভিডিঅ'টো দিব দা মিতালী বৰদলৈ আপোনাক মিতালী বৰদলৈ হয় ধন্যবাদ জনাইছোঁ বাইদেউ আপুনি মোৰ ভিডিঅ' চাই থকাৰ বাবে ভাস্কৰ শৰ্মা ৰঙালী বিহুৰ লগ আপোনালৈও জনালোঁ কল্পজিত আপোনালৈও বিহুৰ শুভেচ্ছা আপোনালৈও বিহুৰ শুভেচ্ছা যুক্তিক থেংক ইউ ছ' মাছ জয়দীপ ধন্যবাদ মই কৈ আছিলোঁ যে এতিয়া আজিৰ পৰা মই ভাবিছোঁ যে এভৰি ওৱান ডে গেপ মই এটা ব্লগ আপলোড কৰি যাম আপোনালোকৰ কাৰণে চ' আজিৰ দিনটো গেপ দিছোঁ কাইলৈৰ পৰা আকৌ আৰম্ভ কৰিম সোমবাৰে যদি এটা ব্লগ আপোনালোকে পায় গম পাব যে মঙলবাৰে মই
মানে ব্লগটো নিদিওঁ আকৌ নেক্সট ডে মই এটা ব্লগ দিম কাৰণ কিয় কণ্টিনিউ দি থকা হৈছে গতিকে সকলোৰে এনেকুৱাও হৈছে চাগে কোনটো চাব কোনটো নাচাব গতিকে মই ভাবিছোঁ অকণমান গেপ দি পেলাই দি যাম কিন্তু ভাল ধুনীয়া ব্লগছ আহি আছে আপোনালোকৰ কাৰণে চিন্তা নকৰিব ইউটিউব চেনেলটোৰ লগত জড়িত হৈ থাকিলে মোৰ সুন্দৰ ব্লগছবিলাক আপোনালোকৰ কাৰণে আগবঢ়াই যাম আপোনালোকে মৰম দিব বুলি মই আশা কৰিছোঁ ভালনে বিহুৰ উলগ জনালোঁ স্বপ্না আপোনালৈও বিহুৰ উলগ জনালোঁ অমিতাভ কুমাৰ সেইটো এটা ভাল ডান্সাৰ থেংক ইউ তুষাৰ ৰঞ্জন শৰ্মা আপোনাৰ নটিফিকেশ্যন চাউণ্ড ওলাই আছে অঁ হয় ইয়াততো কিবা আহি আছে বহুত কৌশিক বৰা ইজ ৱাচিং পম্পী বৰা আপোনাৰ বিহুৰ উলগ যাচিলোঁ ধন্যবাদ আপোনালোক বহুত উলগ জনাইছোঁ বিহুৰ আপোনাক তেতিয়াৰ পৰাই ভাল লাগে যেতিয়াৰ পৰা পটকে গুচি গ'ল গুৱাহাটী গ'লে লগ পোৱাৰ আশা কৰিলোঁ ককাইদেউ নিশ্চয় দেৱশ্ৰী নিশ্চয় লগ পাম মোৰ ষ্টুডিঅ'খন আছে ঝংকাৰ ডান্স ষ্টুডিঅ' জুৰুড তিনিআলি শান্তিপথত একদম লগ পাম আহিলে হ'ল অফিচলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ বিটু তোমালোক বহুত শুভেচ্ছা থাকিলে তুশীল গগৈ আপোনালোক শুভেচ্ছা থাকিলে বিহুৰ শুভেচ্ছা পাৰ্থ গোস্বামী আপোনালোক শুভেচ্ছা থাকিলে সন্দীপ বিশ্বা ছাৰ মই নাম নানিমা নানিমা এইজনী একদম টিকলি আছিলে নানিমা ইমান পিট কৰে তেতিয়াৰ পৰা মই সেইকাৰণে আইতা নাম থৈছিলোঁ নানিমা বুলিয়ে মনত থাকিলে গ'ল কি খবৰ মা ভালে আছ তই বহুত ডাঙৰ ছোৱালী হৈ গ'লি এতিয়া মই জানো বিহুৰ শুভেচ্ছা থাকিলে দেই ঘৰৰ সকলোলৈকে তৰালি বাইলং পাৰ্থ শইকীয়া তৰালি বাইলং হাই আজি স্পেচিয়েল থেংক ইউ মই ধেমালি কৰিছোঁ ত্ৰিপুতিৰাজ এনেই ধেমালি কৰিছোঁ ধেমালি কৰি ভাল লাগে ন পাপু হাজৰিকা কি খবৰ দাদা মই ভালে আছোঁ মোৰ নামটো লোৱা দৰ্পণ বৰা নিউ লৈ দিলোঁ এতিয়া নামটো খুচ ইমজিটো এতিয়া ধুনীয়া হৈ যাব লাগে স্মাইলি লাইক দিছ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দাদা বৰপেটাৰ পৰা ধন্যবাদ জনাইছোঁ বিটু শৰ্মা দাস বিটুস্মিতা দাস বিটুস্মিতা দাসলৈ বহুত ধন্যবাদ জনাইছোঁ আৰু বৰপেটাবাসী সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা বহুত বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লিকুমা বা কি খবৰ হিয়াজুৰি দাস টিনা দত্ত হিয়াজুৰি টেক কেয়াৰ ছাৰ হোপ ইউ আৰ ৱেল টিনটিন ক'ত টিনটিন শুই আছে মই ভালে আছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে ছাৰ মোৰ আপোনাৰ শ্বুটত যাব মন বা তেজপুৰত থকা কাৰণে যাব পৰা নাই একো নাই আহিলে হ'ল লগ পাম দুখী মন নকৰিবা কোনো বি হেপী অলৱেজ লুকিমণি বৰুৱা মেম নমস্কাৰ মেম বাবা দা দীপাংকৰ কাশ্যপ হেপী নিউ ইয়েৰ নতুন বছৰ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাবা দা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নাইচ টু চি ইউ থেংক ইউ বহুতে বহুত শুভেচ্ছা জ্ঞাপন কৰিছে ভাল লাগিছে দেই ধন্যবাদ সকলোকে বিহুৰ বহুত শুভেচ্ছা জয়দীপ পাল আমাৰ যে গানবিলাকত ধুনীয়া ড্ৰোনবিলাক যে দেখে ড্ৰোন শ্বটবিলাক এয়া জয়দীপ পলৰ কাৰণে দেখে চাই আছোঁ দাদা কল্পজিৎ গগৈ ৰিংছকেইটা ভাল লাগিছে দাদা থেংক ইউ বাপৰে কি বস্তু মন কৰে একদম লগ পাম খালি লকডাউন শেষ হওক কি খবৰ ভালে আছ মই ভালে আছোঁ বাবা দা আশা কৰিছোঁ তই বহুত ভালে আছ প্ৰেছাৰৰ দৰৱ সময়মতে খাবি নিজৰ কেয়াৰ ল'বি অকলে থাক তই দিল্লীত সেইকাৰণে কৈছোঁ লটছ অফ লাভ বিহুৰ হিয়াৰ পৰা শুভেচ্ছা ভালিনা বৰুৱা থেংক ইউ আপোনালোক বহুত শুভেচ্ছা থাকিলে ৰাতুল দাস আপোনালোক বিহুৰ শুভেচ্ছা জনালোঁ পল্লৱী বিহুৰ শুভেচ্ছা জনালোঁ বিহুৰ শুভেচ্ছা থাকিল ধেমাজিৰ পৰা এগৰাকীয়ে লিখিছে দিব্যশ্ৰী আপোনালৈও থাকিলে বিশ্বজিৎ কাকতি ধন্যবাদ তেনেহ'লে লাহেকৈ লাইভটো সামৰিম আজিৰ আৰু কথা দিছোঁ খুব সোনকালেই আপোনালোকৰ মাজলৈ আকৌ আহিম কিছু নতুন কথা লৈ পেলাই গতিকে মৰম দি থাকিবলৈ একদম নাপাহৰিব আৰু সকলোকে বিহুৰ শুভেচ্ছা আকৌ এবাৰ জনাইছোঁ 7 বিহু আজি চাবলৈ গ'লে গতিকে এতিয়া খানাও বনাম তাৰপিছতে
জেতুকাও লগাম, জেতুকা লগাবলৈ আছে। শিৱসাগৰৰ বানমুখত টিনা দত্ত, ধন্যবাদ টিনা, আকৌ লগ পাম দেই সকলোকে। গতিকে আজিলৈ লাইভটো ইমান এটা সামৰিব বিচাৰিছোঁ। সকলো সুস্থ থাকক, ভালকৈ থাকক, ঘৰতে থাকক। হিমাক্ষী ডেকাই আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, হিমাক্ষী কৰিঅ'গ্ৰাফীবিলাক ভাল পোৱাৰ বাবে। আৰু সকলোকে কৈছোঁ মৰম দি থাকিব এনেকেই। মোৰ পেজখন চাব, পেজখনত নতুনকৈ কবিতা কেইটামান মই আপলোড কৰিছোঁ, যদি ভাল লাগে তেনেহ'লে মৰম দিব। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইউটিউব চেনেলটোত বহুত নতুন নতুন গানৰ মেকিং ভিডিঅ'জবিলাক আছে আৰু দুই তিনিটামান ৰেচিপি আছে। আৰু সকলোকে জনাইছোঁ খুব সোনকালে 2টা নতুন ৰেচিপি লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম। এটা হ'ল, কৈ দিম নে এতিয়াই? আজি নকওঁ, পিছত ক'ম বাৰু। মুঠতে 2টা নতুন, মাহী জুমন কোঁৱৰ, নামটো কিন্তু পঢ়ি দিলোঁ দেই মাত্ৰ। বিশ্বজিৎ গগৈ, বাই বাই। ৰবি কলিতা, হেপী বিহু, থেংক ইউ, চেম টু ইউ। আয়ুষ, গুড নাইট বাবা। ভাস্কৰ ৰঞ্জন দাস, ৱেইটিং, হেপী বিহু। ৰশ্মিতা বৰুৱা, গতিকে সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলো ভালকৈ থাকক, ধুনীয়াকৈ থাকক। আৰু খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। গুড নাইট, ঘৰতে থাকিব, ভালকৈ থাকিব, সুস্থ হৈ থাকিব। আজিলৈ আহিছোঁ। গতিকে মৰম দি থাকিব, স্নেহ দি থাকিব। গুড নাইট, নমস্কাৰ, বাই বাই।